হোটেল এণ্ড টুৰিজম ইণ্ডাষ্ট্ৰিটোত এটা ভাল স্কোপ ফিউচাৰ তোমালোকে যদি কৰিব পাৰা। এতিয়া অইলে স্পন্সৰ কৰি আছে, এইটো তোমালোকে যদি কমিউনিটিক কৈছা এয়াৰলাইনত পঢ়িম বুলি, এয়াৰলাইনত পঢ়িবলৈ মিনিমাম লাখ টকা। আৰু কোনোবাই মোক জনাবা তোমালোকে ফিউচাৰত কি হ'ব বিচাৰা? নে চবেই ভাবিছা মা দেউতাই য'ত বিয়া দিব যাম আৰু ভাতে ৰান্ধিব লাগিব নেকি? কি মনত আছে? ঠিক আছে, বহা তোমালোকে। চ' গুড আফটাৰনুন এভৰিৱান। তোমালোকে ক্লাছ 9ত থাকোঁতে গৈছিলা হয় নাই? মোৰ নাম মঞ্জিত তাঁতী আৰু মই মনোহৰ ৰিজৰ্টৰ ফ্ৰণ্ট অফিচ মেনেজাৰ। তোমালোকে ৰিজৰ্ট বা হোটেল কেতিয়াবা দেখিছানে? দেখিছা? হোটেল বা ৰিজৰ্টৰ বিষয়ে কোনোবা ক'ব পাৰিবা কি হয়? হোটেল বা ৰিজৰ্ট, এতিয়া হোটেল আমাৰ আশে পাশে ইয়াতো আছে হয় নাই? বৰবৰুৱা নহয় জানো? বৰবৰুৱাত হোটেল আছে নাই? কি হোটেল আছে? এনেই আমি চাহ মিঠাই খোৱা হোটেল আছে নহয় জানো? হোটেল বুলিলে সাধাৰণতে আমাৰ কনচেপ্টটো কি আহে, মানে আমাৰ মনলৈ কি আহে? হোটেল বা ৰিজৰ্ট। তোমালোকৰ ক্লাছত এইটো অন্তৰ্ভুক্ত কৰা হৈছে পাঠ্যক্ৰম। তো কিবা এটা চৰকাৰে নিশ্চয় কিবা এটা ভাবি পিনে চিন্তা কৰি পিনে দিছে এই পাঠ্যক্ৰম নহয় জানো? হোটেল বা ৰিজৰ্ট তোমালোকৰ পঢ়াৰ লগত কি ৰিলেশ্যন হ'ব পাৰে? আৰু তাৰ মাজত ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্টৰ বিষয়ে আজি ক'ম, লগতে হোটেলৰ বিষয়ে আমি অলপ ডিছকাছ কৰিম। কোনোবা ক'ব পাৰিব হোটেল তোমালোকক কিয় তোমালোকক হোটেলৰ বিষয়ে পঢ়াইছে? তোমালোকৰ মেথছ আছে, ছায়েন্স আছে, ছ'চিয়লজি আছে, হিন্দী, অসমীয়া, আমি বেলেগ বেলেগ বিভাগ আছে হয় নাই? আমি পঢ়োঁ। লগতে হোটেল এই পাঠ্যক্ৰম কিয় অন্তৰ্ভুক্ত কৰিছে? কোনোবা ক'ব পাৰিবা? অঁ ঠিক আছে বাৰু, বহা। হোটেল একচুৱেলি মই প্ৰথমতে হোটেলৰ কনচেপ্টটো তোমালোকক বুজাই দিওঁ। হোটেল ইজ এ এষ্টাব্লিছমেণ্ট, মানে এটা ঠাই, এটা বিল্ডিং হ'ব পাৰে হোটেল, য'ত নেকি আমি গেষ্ট মানে অতিথিসকলক আমি অভ্যৰ্থনা কৰোঁ। বুজিলা? টুৰিজিম, হস্পিটেলিটি এণ্ড টুৰিজিম বুলি কয়। হস্পিটেলিটি মানে অভ্যৰ্থনা কৰা, ঠিক আছে? অভ্যৰ্থনা কৰা মানে আমাৰ ঘৰত যিবিলাক আলহী আহে আমাৰ ঘৰলৈ, আমি কেনেকৈ কৰোঁ? আপ্যায়ন কৰোঁ হয় নাই? আলহীক শুশ্ৰূষা কৰোঁ। তেনেকৈ হোটেলতো আমি কি কৰোঁ? অতিথি আপ্যায়নৰ কাৰণে সেই ঠাইডোখৰ, বুজিলানে? এটা বিল্ডিং হ'ব পাৰে, এডোখৰ ঠাই হ'ব পাৰে য'ত নেকি আমি আলহীৰ থকা খোৱাৰ সুবিধা আছে। এতিয়া আমি সদ্যহতে আমি ক'ৰবাত ফুৰিব গ'লে আমি কাৰ ঘৰলৈ যাওঁ? চিনাকি কাৰোবাৰ ঘৰলৈ যাওঁ নহয় জানো? এতিয়া তুমি ধৰা গুৱাহাটী গ'লা, গুৱাহাটীত থাকিবলৈ তোমাৰ কোনো চিনাকি নাই, তেতিয়াহ'লে ক'ত থাকিবা তুমি? হোটেলত থাকিব লাগিব হয় নাই? হোটেল হ'লে হোটেল তুমি আগতে এনেকুৱা এডোখৰ ঠাই তাত নেকি থকা খোৱাৰ সুবিধা ধুনীয়াকৈ আছে, তোমাৰ খোৱা বোৱাৰ ব্যৱস্থা, তাত কোনো চিনাকি নহয়, আমি তাৰ পৰিৱৰ্তে আমি পইচা দিব লাগিব নহয় জানো? চ' হোটেলত এই ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্ট, এতিয়া তোমালোকৰ চক আছে ন? মই ওপৰতে অকণমানকৈ লিখি দিছোঁ দেই। হোটেল প্লাছ তোমাৰ ৰিজৰ্ট, এই দুটাৰ মাজত ডিফাৰেঞ্চ কি হ'ব পাৰে কোৱাচোন? একেই হয়, হোটেলেই হয় আৰু ৰিজৰ্ট হয়। হোটেল হ'ব পাৰে তোমাৰ এটা বিল্ডিং, ঠিক আছে? এটা বিল্ডিঙৰ ভিতৰতে তোমাৰ ইয়াত থকা ৰুম আছে, খোৱা বোৱাৰ ব্যৱস্থা, যেনেকৈ আমাৰ ইয়াত মিঠাই দোকান আছে, কথা কৈছোঁ। হোটেল আমি নৰ্মেলি এইটো জানো নহয় জানো? এই হোটেলখনত তোমাৰ কি থাকিব? থকাৰ কাৰণে ৰুম থাকিব, ঠিক আছে? থকাৰ কাৰণে মানে ৰুম, আমি যেনেকৈ ঘৰত আমি শোৱা বেডৰুম থাকে তেনেকৈ ৰুম আছে, খোৱা বোৱাৰ ব্যৱস্থা আছে, ৰেষ্টুৰেণ্ট আছে তাত। তোমালোকে কেতিয়াবা ৰেষ্টুৰেণ্টত খাই পাইছা নাই? গৈছা ন? তেনেকৈ ৰেষ্টুৰেণ্ট আছে, ঠিক আছে? তো এইখন হোটেল, এটা বিল্ডিঙৰ ভিতৰতে গোটেইখিনি বস্তু সাঙুৰি লয়, সেইটো হৈ গ'ল হোটেল। হোটেল বেচিকেলি ক'ত থাকিব? টাউনত, য'ত নেকি এটা বিল্ডিঙৰ ভিতৰতে গোটেইখিনি সা সুবিধা থাকিব, ঠিক আছে? ৰিজৰ্ট কি হ'ব? ৰিজৰ্টখন অকণমান 2-3টা বিল্ডিং লগ লাগি ৰিজৰ্ট হ'ব, ঠিক আছে? 2-3টা বিল্ডিং আৰু অকণমান ডাঙৰ এৰিয়া, তাত খেলা ধূলাৰ কাৰণে সুবিধা আছে, ছুইমিং পুল আছে, জগিং ট্ৰেক আছে, তেনেকুৱা ধৰণৰ ঠাই হ'লে ৰিজৰ্ট। আৰু মই য'ৰ পৰা আহিছোঁ, মই য'ত জব কৰোঁ তাত হৈ গ'ল মই ৰিজৰ্টত জব কৰোঁ, ঠিক আছে? ৰিজৰ্ট হৈ গ'ল অকণমান ডাঙৰ জেগা, পাৰ্ক নিচিনা মানে ধৰি লোৱা, তাত বিল্ডিং আছে, থকাৰ কাৰণে ৰুম আছে, ঠিক আছে? তো সেইখন ৰিজৰ্ট। তাত এতিয়া তোমাৰ বেচিকেলি কি কি ডিপাৰ্টমেণ্ট হ'ব পাৰে? এই হোটেলত বা ৰিজৰ্টত যেনেকৈ ইয়াত আমাৰ পাঠ্যক্ৰম তোমালোকৰ বিভিন্ন ছাবজেক্ট আছে নহয় জানো? এখন স্কুলৰ ভিতৰত ক্লাছ আছে তোমাৰ ক্লাছ 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। তেনেকৈ ৰিজৰ্টত মানে ডিপাৰ্টমেণ্ট, এতিয়া ডিপাৰ্টমেণ্ট বুলি ক'লে তোমালোকৰ যেনেকৈ ছাবজেক্টবিলাক হয়, সেই ছাবজেক্টবিলাক আমাৰ এটা ডিপাৰ্টমেণ্ট ধৰা। তো কি ডিপাৰ্টমেণ্ট হয়? তোমালোকৰ এইটো কিয় তোমালোকৰ পাঠ্যক্ৰম সাঙুৰি লৈছে গম পাইছা? ফিউচাৰত তোমালোকে যদি এতিয়া চোৱা,
আজিকালি আমি চৰকাৰী চাকৰি পাম বুলিয়ে পঢ়া নহয়। পঢ়া কি হয়, আমি পঢ়াইছোঁ আমাৰ জ্ঞান আৰ্জনৰ কাৰণে, হয় নাই? জ্ঞান আৰ্জনৰ লগতে আমি কি কৰিব লাগিব, আমি এটা চাকৰি কৰিব লাগিব বা কিবা এটা কৰিলে আমি ফিউচাৰত আমি ইনকাম কৰিম, ঘৰৰ কাৰণে পইচা আমাক লাগে, হয় নাই? তো সেই চাকৰি কৰাৰ কাৰণে এতিয়া চৰকাৰী চাকৰি আজিকালি লিমিটেড, কম্পিটিশ্যন যুগ হৈছে, নিজে কিবা এটা কৰি খাব লাগিব, নহয় জানো? তো কি কৰিব পাৰা, কি সম্ভাৱিব তোমালোকৰ? কাৰোবাৰ কিবা এম আছে ফিউচাৰত, কোনে কি হ'বা? কাৰ কি এম আছে কোনোবা ক'ব? এয়াৰ হোষ্টেজ, গুড, থেংক ইউ। কি নাম তোমাৰ? খুশবু লোহাৰ। খুশবু এতিয়া এয়াৰ হোষ্টেজ হ'ব, বহা। এয়াৰ হোষ্টেজ হ'বলৈ তাই কি কৰিব লাগিব? এই ছাবজেক্টটো হস্পিটেলিটি এণ্ড টুৰিজিম, এইটোৰ বিষয়ে তাই একদম ভালকৈ পঢ়িব লাগিব। এতিয়া মেট্ৰিক দিয়াৰ পিছত খুশবুৱে কি কৰিব লাগিব? কোনোবা ইনষ্টিটিউটত পঢ়িব লাগিব, নতুন এটা টুৰিজিম ছেক্টৰৰ, ঠিক আছে? কিহৰ কাৰণে? তেওঁ হস্পিটেলিটি, মানে আমি গেষ্টক যে আমি ঘৰত আলহী আহিলে কেনেকৈ কৰোঁ? প্ৰথমতে আমি আহক বহক, তাৰপিছত তামোল পাণৰ বঁটা আগবঢ়াই দিওঁ, নহয় জানো? তাৰপিছত চাহ কফি যি আছে আমাৰ ঘৰত আছে দিওঁ। তাৰপিছত দূৰৰ আলহী হ'লে আমি ভাতৰ আয়োজন কৰোঁ, নহয় জানো? তাৰপিছত যদি আমাৰ ঘৰৰ কি হ'ল, বহুত দিনীয়া আলহী, মামা ঘৰৰ পৰা কোনোবা আহিলে আমি চোলা কাপোৰ দিওঁ, তেনেকুৱা কথা, নহয় জানো? তো হস্পিটেলিটি এতিয়া এয়াৰ হোষ্টেজ, তাই কৈছে এয়াৰ হোষ্টেজ পঢ়িম কৈছে। এয়াৰ হোষ্টেজ কেনেকুৱা হ'ব? এয়াৰ হোষ্টেজ তোমালোকে প্লেন দেখিয়ে থাকা, ইয়াৰ পৰা উৰি থাকে। তো প্লেনত এনেকৈ যিবিলাক আমি বাছত যেনেকৈ যাওঁ, প্লেনতো মানুহে যায় ইঠাইৰ পৰা ইঠাইলৈ। তো প্লেনত যোৱা মানুহবিলাকে কি অলপ বেছি পইচা দি যায়, নহয় জানো? তাত যাতে প্লেনত যোৱা মানুহবিলাকৰ সহায় সহযোগিতাৰ কাৰণে কি কৰে, এয়াৰ হোষ্টেজ থাকে। তেওঁলোকে কি কৰে, সেই ইয়াৰ পৰা গুৱাহাটী যাবলৈ 1 ঘণ্টা ৰাস্তা, তোমাৰ বাছত গ'লে নাইট চুপাৰত 12 ঘণ্টা, তুমি কিন্তু প্লেনত গ'লে 1 ঘণ্টা। সেই প্লেনত যাওঁতে তুমি 1 ঘণ্টা ৰাস্তাত, সেই প্লেনত যাওঁতে তোমাক চাহ কফি দিব। সেই চাহ কফি কোনে দিব? এয়াৰ হোষ্টেজে দিব। এতিয়া তোমালোকে প্ৰত্যেকৰে নিজৰ নিজৰ ঠাই আছে এডোখৰ বহিবলৈ, নহয় জানো? তো সেই ঠাইডোখৰত বহিবৰ কাৰণে তোমালোকৰ ছিটৰ তুমি গম পোৱা, আজি মোৰ এই ঠাইডোখৰ মই বহিম, বা ৰ'টেশ্যন হ'লে তোমালোকে নিজৰ নিজৰ ঠাইত বহা, নহয় জানো? তো তেনেকৈ প্লেনত বহাবলৈ কাৰণে মোৰ ছিটটো চাই দিয়া বুলি সহায় সহযোগিতাৰ কাৰণে কি হয়, এয়াৰ হোষ্টেজ থাকে। তো এয়াৰ হোষ্টেজ পঢ়িবৰ কাৰণে আমি টুৰিজিম ছেক্টৰটো আমি পঢ়িব লাগিব, টুৰিজিম হস্পিটেলিটি মেনেজমেণ্ট, ঠিক আছে? তো সেই হস্পিটেলিটি মেনেজমেণ্টৰ ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্ট এটা, এয়াৰ হোষ্টেজটো অলপ বেলেগ টাইপ। হোটেলত এয়াৰ হোষ্টেজটো নালাগে, ফ্ৰণ্ট অফিচ বা হোটেলত আমাৰ ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্ট থাকে, মেজৰ 4টা ডিপাৰ্টমেণ্ট থাকে। ফ্ৰণ্ট অফিচ হাউচকিপিং, তোমাৰ F&B ছাৰ্ভিচ এণ্ড F&B প্ৰডাকশ্যন। ফ্ৰণ্ট অফিচে কি কৰে, যিসকল গেষ্ট আহিব হোটেলত থাকিব, সেই থকা গেষ্টসকলৰ ৰেজিষ্ট্ৰেশ্যন কৰা, তেওঁলোকে আহিব যে তেওঁলোকে কিমান টকা দিব, কোনটো ৰুম ল'ব, কি কথা, সেইবিলাক সেই ফ্ৰণ্ট অফিচৰ দায়িত্ব, ঠিক আছে? অকলতো এতিয়া যেনেকৈ আমি হোটেলত গ'লোঁ, তোমাৰ নামত বুকিং কৰিবলগীয়া হয় আগতীয়াকৈ, বা তুমি ক'ৰবাত গ'লা থাকিবলৈ হ'লে তুমি আগতীয়াকৈ সেই ঠাইডোখৰৰ বিষয়ে জানিব লাগিব, যে গ'লা সেই ঠাইডোখৰত, যে আমি গুৱাহাটীত কোনোবা এখন হোটেলত থাকিম, তুমি আগতে ফোন নম্বৰত সেই গুগলত চালা, তাৰপিছত ফোন নম্বৰত ফোন কৰিলা যে মোক ইমান টকা দামৰ মোৰ এটা ৰুম লাগে, ঠিক আছে? গোটেইখিনি কথা বতৰা হৈ গ'ল। তো এইখিনি কোনে ডিল কৰিব? ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্টে ডিল কৰিব, ঠিক আছে? ফ্ৰণ্ট অফিচে বহুত মেক্সিমাম মেজৰ ডিপাৰ্টমেণ্ট হৈ গ'ল ফ্ৰণ্ট অফিচ হোটেল এখনৰ। মেইন তোমাৰ ফাৰ্ষ্ট ইম্প্ৰেশ্যন যোনটো আহে ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্টৰ পৰা, ফ্ৰণ্ট অফিচ মানে তোমাৰ মেইন হৈ গ'ল, ঠিক আছে? যোনে যেনেকৈ আহক ফ্ৰণ্ট অফিচলৈ প্ৰথমতে যাব, যেনেকুৱা গেষ্ট হওক, ঠিক আছে? ৰেষ্টুৰেণ্টৰ গেষ্ট আহিব, ৰেষ্টুৰেণ্টত থাকিলে ৰেষ্টুৰেণ্টত আহিব, কিন্তু যিমান থকা মেলা যি কথা টুৰিজিম, তোমাৰ ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্টটো মেইন। তেওঁ আহিব, কোনোবা এজন দিল্লী বা ফৰেনাৰৰ গেষ্ট এজন ডিব্ৰুগড়ত আহিলে, আমাৰ হোটেললৈ আহিলে, তো আমাৰ প্ৰথমতে ৰিচিপশ্যনত আহিব, তেওঁ আগতীয়াকৈ ফোন বুকিং কৰিলে, তেওঁক আমি ৰুম এলট কৰিলোঁ, ৰুমৰ চাবি দিলোঁ। যেনেকৈ তোমালোকৰ ক্লাছৰুম আছে, তেনেকৈ আমাৰ এটা ৰুম আছে, হয় নাই? তাত বেডৰুম আছে থকাৰ কাৰণে, ৰাতি শুবৰ কাৰণে। তো সেই বেডৰুমৰ এটা ৰুমৰ লক আছে, হয় নাই? ৰুমৰ চাবি আছে, এইটো ৰুমৰ ধৰা দাম 2000 টকা, বেলেগ এটা ৰুমৰ দাম 5000 টকা, তেনেকৈ তোমাৰ নিজৰ সামৰ্থ্য অনুসৰি বুক কৰিবা। গেষ্টে আহিব, বুক কৰাৰ পিছত তেওঁ আহিলে, চেক ইন কৰাৰ পিছত তেওঁৰ নাম, তেওঁৰ আইডেণ্টি কাৰ্ড ল'লোঁ, আমি ক'ৰ পৰা আহিছে কি কথা, আমি নাম ফিল আপ কৰিলোঁ। তাৰপিছত তেওঁ কি কৰিল, ৰুমৰ আমি চাবি এটা এলট কৰিলোঁ। তেওঁক ইনফৰ্মেশ্যন দিব লাগিব ডিব্ৰুগড় বা আমাৰ হোটেলখনত, যে আমাৰ ইয়াত কি আছে, খোৱা বোৱাৰ কাৰণে আপুনি সেইখন ৰেষ্টুৰেণ্টলৈ যাব, আপোনাৰ ব্ৰেকফাষ্ট ইমান সময়ৰ পৰা ইমান সময় হ'ব, আপুনি যদি ক'ৰবাত ফুৰিবলৈ যায়, আমাৰ ইয়াত টুৰিষ্ট কাৰণে টুৰিষ্ট এট্ৰেকশ্যন কি আছে, আমাৰ ডিব্ৰুগড় টুৰিষ্ট এট্ৰেকশ্যন কি আছে তোমালোকে জানানে? আমাৰ পৰ্যটকৰ স্থলী হিচাপে কি আছে ডিব্ৰুগড়ত, কোনোবা ক'ব পাৰিবা? আমাৰ ইয়াত যেনেকৈ আমি ফুৰিবলৈ যাওঁ নৰ্মেলি, ক'ৰবাত পিকনিক খাবলৈ যায়, যেনেকৈ মানুহে দূৰলৈ ক'ৰবাত গ'লে পৰ্যটনস্থলী, যেনেকৈ আমি চৰাইদেউ শিৱসাগৰ ফুৰিবলৈ যাওঁ, হয় নাই? আমাৰ ডিব্ৰুগড়ত তেনেকৈ
আমাৰ যদি ক'ৰবাৰ পৰা মানুহ আহে আমি ক'লে নিম তোমালোকৰ ঘৰলৈ ধৰা কোনোবা আলহী আহিলে বৰদূৰৰ পৰা ক'লে নিবা কি আছে তোমাৰ আমাৰ ডিব্ৰুগড়ত জনা শুনা মানে ভাল ঠাই ক'ৰবাত ফুৰাব পৰা ঠাই কি আছে কোনে ক'ব পাৰিবা জগন্নাথ মন্দিৰ গুড বগীবিল বগীবিল আছে জগন্নাথ মন্দিৰ আছে আমাৰ ডিব্ৰুগড়খন আৰু এখন টি চিটি হিচাপে জনাজাত মানে চাহৰ চহৰ বুলি জনা যায় বুজিলানে তো ডিব্ৰুগড় আমাৰ বহুত পুৰণা চাহৰ লগত ৰিলেশ্যন তো চাহ বাগান আমি দেখুৱাব পাৰোঁ ঠিক আছে ডিব্ৰু চৈখোৱা আছে ওচৰত আছে নেশ্যনেল পাৰ্ক ডিব্ৰু চৈখোৱা তাৰপিছত তোমাৰ বগীবিল দলং জগন্নাথ মন্দিৰ এইকেইটা হৈ গ'ল আমাৰ ওচৰত থকা হয় নাই মেডিকেল কলেজ তেনেকৈ ইউনিভাৰ্চিটি আছে আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ঠিক আছে এইবিলাক হৈ গ'ল স্পট হয় কিন্তু টুৰিজিম স্পটৰ ভিতৰত তোমাৰ বগীবিল আছে বগীবিলত তেনেকৈ কাঞ্চনজংঘা ব'টিং ৰেষ্টুৰেণ্ট আছে ঠিক আছে এইবিলাক ক'ব পাৰোঁ আমি তো ফ্ৰণ্ট অফিচত বেচিকেলি তোমাৰ মই ক'লোঁ যে হেড অফ দ্য ডিপাৰ্টমেণ্ট মানে মেইন ডিপাৰ্টমেণ্ট ফ্ৰণ্ট অফিচ হয় ফ্ৰণ্ট অফিচৰ হাউচ কিপিঙে কি কৰে তোমাৰ যিবিলাক ৰুম আছে ৰুমবিলাক আমাৰ চাফ চিকুণ কৰে যেনেকৈ ঘৰত মায়ে চাফ চিকুণ কৰে না ঘৰখন তেনেকৈ হাউচ কিপিং এই ৰুমবিলাক চাফ চিকুণ কৰে ঠিক আছে এতিয়া খোৱা বোৱাৰ কাৰণে চব বেলেগ বেলেগ ডিপাৰ্টমেণ্টে এজন মানে চব বেলেগ বেলেগ ব্যক্তি থাকে ঠিক আছে তাৰপিছত খোৱা বোৱাৰ পাৰ্টটো চাবলৈ হ'লে ফুড এণ্ড বেভাৰেজ থাকে মানে তেওঁলোকে ফুড এণ্ড বেভাৰেজ মানে খোৱা বোৱাৰ যিখিনি দায়িত্ব তেওঁলোকে ছাৰ্ভিচৰ কাৰণে ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচ আৰু প্ৰডাকশ্যনে কি বোলে ৰান্ধনীশাল মানে য'ত খানা বনায় কিচেন ঠিক আছে তোমালোকে যদি কেতিয়াবা ফিল্ড ষ্টাডি টুৰত যোৱা তেতিয়াহ'লে দেখিবা হোটেল এখনত কি কি ডিপাৰ্টমেণ্ট থাকে ঠিক আছে তো সেই ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্টটো ওৱান অফ দ্য মেজৰ ডিপাৰ্টমেণ্ট আৰু তেওঁলোক চবচে ৰেভিনিউ জেনেৰেট কৰিবলৈ ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্ট দায়িত্ব হয় তেওঁলোকে কি কৰে ৰেভিনিউ জেনেৰেট মানে আমি এইখন হোটেল কেলৈ বনাই মানে ৰেভিনিউ মানে পইচা ঘটিবলৈ কাৰণে হয় নাই পইচা অৰ্জন কৰিব তাৰপিছত তাত যিবিলাক ষ্টাফ আছে তেওঁলোকক দৰমহা দিব নহয় জানো তো আমি এতিয়া কাম কৰি আছোঁ আমি তাত দৰমহা পাওঁ কি কাৰণে তাত আমি ছাৰ্ভিচ কৰি আছোঁ গেষ্ট আহে তেওঁলোকক আমি শুশ্ৰূষা কৰোঁ দেশ বিদেশৰ গেষ্ট আহে আমি তেওঁলোকক শুশ্ৰূষা কৰোঁ ঠিক আছে তো এই ফ্ৰণ্ট অফিচত আমাৰ আজি ৰোল প্লে আমি কেনেকৈ কৰিম আমি গেষ্ট আহিলে কেনেকৈ আমি হেৰি কৰিম সেইটো আমি দেখাম ঠিক আছে তোমালোকে কেতিয়াবা কোনোবা নৰ্মেল হোটেলত গৈছা ডাঙৰ হোটেলত এতিয়ালৈকে যোৱা নাই নহয় জানো তাত কি হ'ল আমি একাপ চাহ যদি আমি নৰ্মেল এখন হোটেলত যদি আমি 5 টকাত খাওঁ ডাঙৰ হোটেলত কিমান ডিব্ৰুগড় নিচিনা হোটেলত কিমান টকাৰ চাহ হ'ব পাৰে তোমালোকে ভাবাচোন একাপ চাহৰ দাম কিমান হ'ব পাৰে কোনোবাই এনেই মনৰ ভাবিছানে কেতিয়াবা আমি ওচৰত হোটেলত আমি 5 টকাত চাহ একাপ খাওঁ 10 টকাত চাহ একাপ খাওঁ নহয় জানো আমি ডাঙৰ হোটেলত এখন চাহ খাবলৈ হ'লে একাপ চাহৰ দাম কিমান হ'ব পাৰে কোনোবা ক'ব পাৰিব 40-50 কোনে ক'লে তাতকৈতো আৰু বেছি কিমান হ'ব পাৰে একাপ চাহ চোৱা আমি যদি ৰোড চাইড এখন ইয়াত খাওঁ আমি আজি বৰগুৰাত একাপ চাহ খালোঁ আমি 5 টকাত চাহ 10 টকা চামোচা খালোঁ হয় নাই সেই কাপ চাহ তুমি এখন যদি ষ্টাৰ মানে তেনেকৈ 1 ষ্টাৰ 2 ষ্টাৰ 3 ষ্টাৰ থাকে ঠিক আছে 1 ষ্টাৰ হোটেলত ৰেট বেলেগ 2 ষ্টাৰ হোটেলৰ ৰেট বেলেগ 3 ষ্টাৰ হোটেলৰ ৰেট বেলেগ একাপ চাহ তুমি ইয়াত যিটো ধাবাত খাবা ৰোড চাইডত খাবা তাত তোমাক চাহ কাপ দিয়া বুলি কয় চাহ কাপ দিব তোমাৰ ডিছপ'জেবল কাপত দিব খালা হৈ গ'ল তোমাক তাত তেনেকৈ জাষ্ট চিনাকি আছে যদি হাই হেল্ল' কৰিলা হয় নাই ডাঙৰ হোটেলত যেতিয়া তুমি ৰেংকিং হোটেল মানে ডাঙৰ হোটেলত যাবা তেতিয়া তাত সন্মান এটা দিয়া হয় সেই সন্মানৰ কাৰণে তোমাক চাৰ্জ কৰিব পইচা বেছিকৈ গম পাইছানে সেইটোৱে হোটেলৰ গোটেই হোটেল বোলা মানে তোমাৰ যোনটো এষ্টাব্লিছমেণ্ট সেই চব সন্মানৰ ওপৰতে কথা বুজিছা সন্মান লাক্সাৰী মানে আমাৰ আমি কিমান উপভোগ কৰিবলৈ আমি কিমান খৰচা কৰিব পাৰোঁ এতিয়া মই এই কোটটো কিনিছোঁ মই 2000 টকাত কিনিব পাৰিলোঁ এইটো কোট মই 10,000 টকাও কিনিব পাৰোঁ মোৰ সামৰ্থ্য থাকিলে নহয় জানো মই যে 10,000 দিওঁ মোৰ লাক্সাৰীটো বেছি বাঢ়ি যাব হয় নাই কোটটোত কি জানো আৰু বুটাম দুটাই আছে কিন্তু সেই বুটামকেইটা গল্ডেন কালাৰ হ'ব পাৰে কিবা হ'ব পাৰে বুজিলা সেইটো লাক্সাৰীটো বাঢ়ি যাব তেনেকৈ আমি চাহ কাপ আমি এই নৰ্মেল হোটেলত যদি 5 টকা খালোঁ ডাঙৰ হোটেলত সেই একেই কোৱান্টিটিৰ এগিলাচ পানীৰ দামে একাপ চাহৰ দামে তোমাৰ বেছি কেলৈ হ'ব পাৰে তাত তোমাক কি কৰিব ছাৰ আহক বা বাইদেউ আহক বহক বহিবা তোমাৰ যোৱাৰ লগে লগে AC চলাই দিব টিভি চলাই দিব তুমি যেতিয়া এণ্ট্ৰি হ'বা চিকিউৰিটিয়ে গেটখন খুলি দিব নহয় জানো সেইখিনিৰ কাৰণেই পইচা বেছি লয় বুজিলানে তো সেই একাপ চাহ এতিয়া আমাৰ ডিব্ৰুগড় চহৰত তোমাৰ ভাল হোটেলত কিমান দাম জানা 100 টকাৰ ওপৰত একাপ চাহ তুমি লাল চাহ খোৱা গাখীৰ চাহ খোৱা ভাবা কেলৈ আমি বেছিকৈ তাত 90 টকা কেলৈ বেছিকৈ দিবলগীয়া হয় সেইটোৱে হয় হস্পিটেলিটি তোমাক যে যি শুশ্ৰূষা কৰিব
অভ্যৰ্থনা কৰিব তাৰ কাৰণে হস্পিটেলিটি বুজিলা সেই বাহিৰৰ পৰা গেষ্ট আহে সেই গেষ্টসকলে পইচা কেলে দিব এই আমাৰ হস্পিটেলিটিৰ কাৰণে দিব তোমাৰ যদি হস্পিটেলিটি বেয়া তোমাৰ যদি শুশ্ৰূষা কৰাৰ তোমাৰ তুমি নিয়মবিলাক ভালকৈ নামানা তোমাৰ চাফ চিকুণ নহয় পৰিৱেশ ধুনীয়া নহয় তেতিয়াহ'লে আমি তোমাক পইচা নিদিয়ে কমপ্লেইন কৰিব বুজিলা আৰু এতিয়া ৰোল প্লে আমি কেনেকৈ কৰিম ৰোল প্লে মানে তোমালোকক জাষ্ট দেখাব কৈছে আমাৰ টপিকত আজি আছে যে এজন গেষ্টে আহিলে আমি কেনেকৈ কি কৰোঁ ঠিক আছে তো কোনোবা এজন যদি গেষ্ট আহে প্ৰথমতে সিমানখিনি ষ্টপ কৰি পিনে আমি ৰোল প্লে জাষ্ট আমি হেৰি অমিত তুমি সেইটো ষ্টপ কৰা ৰোল প্লে কাৰণে তুমি এইটো ৰিচিপশ্যন ডেস্ক হিচাপে আমি হেৰি কৰোঁ তুমি অকণ বহা গেষ্ট এজন চেক ইন হ'ব কেনেকৈ কি কৰিব লাগে সেইটো ক'ম মই বুজি এনেই তুমি কনচেপ্টবোৰ বুজি পাইছা নে হোটেল বা ৰিজৰ্ট কি হয় চবে বুজি পালা তাত ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্টটো কি হয় এটা মোষ্ট অফ দি ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট বহুত লাগতিয়াল ডিপাৰ্টমেণ্ট বুজিলা আৰু ফ্ৰণ্ট অফিচৰ তেনেকৈ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ নিজৰ নিজৰ স্থান আছে তো ফ্ৰণ্ট অফিচ হৈ গ'ল মানে তোমাৰ অভ্যৰ্থনা কক্ষ ৰিচিপশ্যন তো ফ্ৰণ্ট অফিচৰ ৰিচিপশ্যন থাকে ৰিচিপশ্যনত এনেকৈ ল'ৰা বা ছোৱালী কোনোবা বহিব ঠিক আছে তেওঁ থাকিব এতিয়া মই গেষ্ট মই কি কৰোঁ মই প্ৰথমতে ফোন কৰিম তুমি বহাচোন মই এতিয়া ফোন কৰি তেওঁক সুধিম যে মই গুৱাহাটীৰ পৰা আহিছোঁ এতিয়া ডিব্ৰুগড়লৈ আহিছোঁ প্ৰথমতে মই এখন হোটেলত ফোন কৰিলোঁ মোৰ ওচৰত নম্বৰ মই গুগলত চাৰ্চ কৰিলোঁ ঠিক আছে XYZ কিবা হোটেলৰ নাম ঠিক আছে মই হোটেলত এইটো হোটেলৰ নম্বৰ আছে মই ফোন কৰিলোঁ এতিয়া মই ইয়াৰ লগত কথা পাতিম মই ঠিক আছে মোৰ ফোন ৰিং কৰিছে ঠিক আছে এখন হোটেলৰ নম্বৰ মই ক'ৰ পৰা পালোঁ গুগলৰ পৰা পালোঁ গুগলত কেনেকৈ পাব মানুহে গুগলত সদায় ৰিভিউ দিয়ে আমি চব হোটেলৰ নাম্বাৰবিলাক গুগলত থাকে ঠিক আছে আমি ক'ৰবাত গ'লে কি হয় প্ৰথমতে ৰিভিউ চাই পিনে ঠাইডোখৰ বিষয়ে আমি জানো নহয় জানো সেই ঠাইডোখৰ বিষয়ে মই গম পালোঁ এতিয়া চালোঁ 10খন হোটেল আছে 10খন হোটেলৰ ভিতৰত মোৰ এই হোটেলখন ভাল লাগিলে ঠিক আছে এই হোটেলখনৰ নাম হোটেল ঠিক আছে এই হোটেলত মই কণ্টেক্ট নম্বৰ গুগলত পালোঁ মোৰ কোনো চিনাকি নাই হোটেল না মই এতিয়া ফোন কৰিলোঁ ৰিং কৰিছে তুমি উঠাবা হেল্ল' হোটেল হয়নে অঁ তো মোক আজি নিশাৰ কাৰণে মোক এটা ৰুম লাগিছিলে আজি এভেইলেবল হ'বনে ৰুম অঁ হয় মোক জনাবচোন আপোনালোকৰ কিমান টকাৰ পৰা কিমান টকালৈকে আপোনালোকৰ ৰুম আছে আচ্ছা মইতো অকলে আছোঁ মোৰ কিবা ডিছকাউণ্ট হ'ব নেকি 6000 টকাৰ ৰুমটোত আপোনালোকে কিবা ডিছকাউণ্ট কৰিব পাৰিব নেকি হয় আৰু মোৰ এই ৰুমটোৰ লগত কি সুবিধা থাকিব আপোনালোকৰ মই দুৰাতিৰ কাৰণে থাকিম আৰু খোৱা বোৱাৰ কাৰণে আপোনালোকৰ সুবিধা আছেনে আৰু মোক একচুৱেলি মই ফ্লাইটত আহি আছোঁ এয়াৰপৰ্টৰ পৰা মোক পিক আপ কৰিব কাৰণে মই গাড়ী এখন পাম নেকি বাৰু আৰু এই গাড়ীৰ চাৰ্জেছটো ফ্ৰী হ'বনে আপোনালোকে চাৰ্জ কৰিব আচ্ছা কিমান টকা চাৰ্জ হ'ব এইটো মোৰ বিলত এড কৰি দিব আপুনি আৰু মই নেক্সট অহাকাইলৈ মই অফিচৰ কামত মই আকৌ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে যাব লাগিব মই গাড়ী এখন আকৌ বুক কৰিব বিচাৰোঁ ঠিক আছে বাকী আৰু মই ইভিনিং টাইমত আকৌ ফুৰিব বিচাৰোঁ আপোনাৰ ডিব্ৰুগড়ত ওচৰে পাঁজৰে কি আছে ফুৰিবলৈ আচ্ছা ঠিক আছে বাৰু মই আবেলি আপোনাৰ 2টা বজাত মই হোটেলত আহি পামহি আপুনি কাইণ্ডলি এয়াৰপৰ্টলৈ গাড়ীখন পঠাই দিব ঠিক আছে তো তেনেকৈ আমি ৰেচপেক্টফুলি কথা পাতিব লাগিব গেষ্টৰ ওপৰত কেতিয়াও আমি ওপৰত কথা পাতিব নালাগে আমি গেষ্টক অতিথি দেৱ ভৱ আমি গেষ্টক সদায় সন্মান কৰোঁ বুজিলে নাই গেষ্টে কেতিয়াবা খঙেৰে কিবা ক'ব এতিয়া তেওঁক ফোন কৰিম যে মই এয়াৰপৰ্টৰ পৰা কিয় গাড়ী অহা নাই তেতিয়া তেওঁ এইটো ক'ব নোৱাৰে যে মই গাড়ী পঠাই দিলোঁ ইমান টাইমত আপুনি নাই অহা তেনেকৈ নকয় তেওঁ ৰেচপেক্টফুলি কথা পাতিব যে মই গাড়ীখন চাইছোঁ ছাৰ মই ড্ৰাইভাৰক কল কৰিছোঁ ক'ৰবাত কিবা হ'ল নেকি তেনেকৈ ক'ব বুজিলানে তেওঁ এতিয়া দায়িত্ব কি আছে তেওঁ মোৰ ৰুমটো ৰিজাৰ্ভেশ্যন কৰিব আৰু মোৰ কাৰণে গাড়ী এখন বুক কৰিব কাইলৈ কাৰণে মই ক'লোঁ তেওঁক মিটিঙৰ কাৰণে যাব লাগে মোৰ ইউনিভাৰ্চিটি তাৰ কাৰণে গাড়ী বুক কৰিব বুজিলা আকৌ গধূলি মই চাইট ছিঙৰ কাৰণে যাম তেওঁ ক'ত যাম তেওঁ ক'লে মোক নহয় জানো তাৰ কাৰণে গাড়ী বুক কৰিব ঠিক আছে আৰু মই তাত যিখিনি মই ব্যৱস্থা ক'লোঁ তেওঁ ব্যৱস্থাখিনি যদি থাকি যায় তেতিয়াহ'লে মই তেওঁক গালি দিম নহয় জানো মোৰ এইটো মই এনেকৈ বুক কৰিছিলোঁ 5000 টকাৰ ৰুম এইটো নেকি তোমালোকে ইমান লেতেৰা ইয়াত বেডশ্বীট লেতেৰা হৈছে টাৱেল নাই কিবা নাই নহয় জানো সময়মতে মই এয়াৰপৰ্টত আহি পিনে পালোহি মোৰ কাৰণে গাড়ী অহা নাই ইমান সময় কিয় অহা নাই তেনেকুৱা ধৰণে বুজিলানে গেষ্টে তোমাৰ ওপৰত খং কৰিব পাৰে
তো আৰু সেই খং আমি খঙৰ দ্বাৰা ৰিপ্লাই দিব নোৱাৰোঁ আমি ধুনীয়াকৈ ক'ব লাগিব যে ছাৰ মই চাওঁ অকণমান সময় দিয়ক মই চেক কৰোঁ কি হৈছে কি নাই বুজিলানে এতিয়া মই এয়াৰপৰ্টলৈ আহিলোঁ মই গাড়ী যদি সময়মতে মই নেদেখোঁ গাড়ীৰ কাৰণে কি কৰিব তেওঁ গাড়ী বুক কৰিব লগতে মোক মেছেজ কৰিব আপোনাৰ ইমান নম্বৰ গাড়ী ইমান নম্বৰ এইজন ড্ৰাইভাৰ নম্বৰ আপোনাৰ তাত ৰখি আছে বা প্লে কাৰ্ড লৈ পিনে এখন মোৰ নামটো লিখি পিনে এয়াৰপৰ্টত ৰখি থাকিব যে এনেকৈ যে আপোনাৰ মোৰ নামটো লিখা থাকিব মনজিত তাঁতী ৱেলকাম টু মনোহাৰী বা কিবা ডিব্ৰুগড় তেনেকৈ লিখা থাকিব বুজিলা তেতিয়া মই গাড়ীখন বিচাৰি পাম আৰু মই ফোন কৰিম ঠিক আছে তো তেতিয়া মই আহিলোঁ হোটেললৈ হোটেললৈ অহাৰ পিছত তেওঁ কি কৰিব মোক এখন কাগজ দিব এখন ফৰ্ম দিব ঠিক আছে এখন ফৰ্ম দিব যিখন ফৰ্মত মোৰ নাম মই ক'ৰ পৰা আহিছোঁ কি কথা গোটেইখিনি লিখিব লাগিব কেইদিন থাকিম আৰু তেওঁক যে ক'লোঁ মই ৬০০০ টকা ৰুমটোত থাকিম সেইটো সময়ত তেওঁ আকৌ ৰিকনফাৰ্ম কৰিব লাগিব যে আপোনাৰ ৰুমৰ ৰেণ্ট ৬০০০ টকা আপুনি এইটো পে' কৰিব লাগিব ডিউৰিং চেকআউট মানে চেকআউটৰ সময়ত মানে চেকআউট মানে যেতিয়া গেষ্টে গুচি যাব দুদিনৰ পিছত তেতিয়া পে' কৰিলেও হ'ব বা এতিয়াও পে' কৰিব পাৰে ঠিক আছে মই থকা সময়ত কি মোৰ থাকিব ৰুমত চাহ কফি থাকিব লগতে খোৱা বোৱাৰ কাৰণে ৰাতিপুৱা ব্ৰেকফাষ্ট থাকিব বাকী খোৱা বোৱা চাৰ্জেছ হয় এক্সট্ৰা চাৰ্জ পে' কৰিব লাগিব বুজিলা তো সেইখিনি কাম লগতে তেওঁ সেই টাইমত মই ক'লোঁ যে কমপ্লেইন হেণ্ডেল কৰিবলগীয়া হ'ব পাৰে মোৰ ৰুমত কিবা থাকিলে তেওঁকে ফোন কৰিব ঠিক আছে খোৱা বোৱাৰ কাৰণে ক'ত ফোন কৰিব F&B ছাৰ্ভিচত ফোন কৰিব ঠিক আছে লগতে এই ৰুম চুম যিবিলাক বনোৱা মেলা দায়িত্ব সেইখিনি হাউচকিপিঙৰ থাকিব ঠিক আছে কনচেপ্ট ক্লিয়াৰ হৈছে তোমালোকৰ তো বেচিকেলি আমাৰ ছোৱালীবিলাকৰ কাৰণে এয়াৰ হোষ্টেছৰ সেই তোমাৰ আমাৰ ফ্ৰণ্ট অফিচৰ নিচিনাই কাম হয় ঠিক আছে আমি তাত ছাৰ্ভিচ কৰিব লাগে এয়াৰ হোষ্টেছত কি কৰিব লাগে তোমালোকে ছোৱালীবিলাকৰ কাৰণে ভাল জব আছে এয়াৰ হোষ্টেছ কৰিব পৰা তোমালোকে ফ্ৰণ্ট অফিচত ভাল স্কোপ আছে F&B ছাৰ্ভিচ কৰিব পৰা হাউচকিপিং ডিপাৰ্টমেণ্টটো স্কোপটো আছে বহুত লাৰ্জ স্কেলৰ স্কোপ আছে কিন্তু তাত তোমাৰ পাৰিশ্ৰমিক বা পইচাটো অলপ কম বুজিছা তোমাৰ হাইষ্ট চেলাৰী তুমি পাব পাৰা বা গ্ৰ'থ কৰিব পাৰা তোমাৰ ফ্ৰণ্ট অফিচত কৰিব পাৰা F&B ছাৰ্ভিচত গ্ৰ'থ কৰিব পাৰা বা তুমি যদি বনাই মেলি ভাল খানা যদি বনাব পাৰা টেষ্টি খানা বনাব পাৰা বা তোমাৰ বনোৱাত তোমাৰ যদি অকণমান ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে তুমি F&B প্ৰডাকশ্যনত জইন কৰিব পাৰা বুজিলা তেতিয়া সেইটো তোমাৰ চোৱা তোমালোকৰ চবৰে নিজৰ নিজৰ এটা ভাল লগা কাম আছে নহয় জানো তুমি হয়তো কোনোবা ফুৰি পিনি ভাল পায় কোনোবা কিবা কৰি ভাল পায় খেলি ভাল পায় তোমালোকৰ নিজৰ মনৰ পৰা সদায় সেইটো কৰিবা বুজিলা এইটো নহয় যে মই আজি আহি পিনে তোমালোকক বুজালোঁ হোটেলৰ কাৰণে মই হোটেলে পঢ়িম বুলি নিজে জোৰ জবস্তি কেতিয়াও নপঢ়িবা তোমালোকে পঢ়িব লাগে নলেজৰ কাৰণে পঢ়িলা ঠিক আছে কিন্তু লাইনটো যেতিয়া তোমালোকৰ ফিউচাৰ তোমালোকে এতিয়া পঢ়া লিখা আমাৰ কিমান বছৰলৈকে আমি কৰিম মেট্ৰিক দিলা হাই ছেকেণ্ডেৰী দিলা কলেজ গ'লা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলা পঢ়া এটা টাইমলৈকে পঢ়া শেষ হৈ যায় নহয় জানো তাৰপিছত তুমি চাকৰি কৰিব লাগিব চাকৰি নিজৰ মনৰ পচন্দৰ কৰিব লাগিব বুজিলা চৰকাৰী চাকৰি পালেতো ঠিকেই আৰু যদি চৰকাৰী চাকৰি নোপোৱা তেতিয়া কি কৰিবা তেতিয়া কি কৰিম আমি নিজৰ মনৰ পচন্দৰ জবটো কৰিব লাগিব হয়তো তুমি কেক বনাব জানা ভাল তেতিয়া তুমি কেক বনোৱা ৱৰ্কশ্বপ থাকে তাত কেক কেনেকৈ বনায় ভেৰাইটিজ অফ কেক ডিজাইন শিকিলা ঘৰতে বহি পিনে তুমি অনলাইন ডেইলি তুমি 2-3টা কেক বিকিলে তুমি 1000-1500 টকা ডেইলি যদি কমোৱা মান্থলি 30,000 30,000 20 তোমাৰ 10,000 তোমাৰ খৰচা হ'ল বাকী 20,000 তোমাৰ নিজৰ থাকিলে নহয় জানো তুমি কিবা পাৰ্লাৰ কিবা কাম শিকিলা কোনোবাই যদি পাৰ্লাৰ কৰিব মানে তোমাৰ মেকআপ চেকআপৰ জানা তো সেইটো কাম কৰিলে সেইটোতো তোমাৰ ভাল হ'ল নহয় জানো তো তেনেকৈ নিজৰ কমফৰ্টেবল জবটো কৰিবা ঠিক আছে এনি কুৱেশ্যন তোমালোকৰ ইয়াৰ ৰিলেটেড ফ্ৰণ্ট অফিচৰ বিষয়ে এনে হ'লেও আভাস অলপ পালানে কি হয় ফ্ৰণ্ট অফিচ আৰু হোটেল এতিয়া আমাৰ ডাঙৰ হোটেল এতিয়া আমাৰ তোমাৰ দুখন হোটেল দুখন ৰিজৰ্ট আছে আৰু আপকামিং এতিয়া ডিব্ৰুগড়ত 2025 চনত 3 ষ্টাৰ ভাল ব্ৰেণ্ডেড হোটেল লেমন ট্ৰী বা তেনেকুৱা ধৰণৰ জিঞ্জাৰ তেনেকুৱা ভাল হোটেল আহি আছে ডিব্ৰুগড়ত আগতকৈ বহুত হোটেল পৰিৱৰ্তন হৈ গ'ল এতিয়া বহুত ধৰণৰ টুৰিষ্ট আহে ইয়ালৈ বুজিছা এতিয়া আমাৰ অসমত চবতকৈ বেছি টুৰিষ্ট ক'লৈ আহে কোৱাচোন টুৰিষ্ট স্পট আমাৰ অসমত কি আছে চাবলগীয়া যে আমাৰ অসমলৈ বাহিৰৰ দেশৰ পৰা মানুহ আহে কোনোবা ক'ব পাৰিবা আমাৰ অসমৰ গৌৰৱ কিহৰ কাৰণে বিখ্যাত আমাৰ অসম মাজুলী শিৱসাগৰ আৰু জন্তুৰ কাৰণে বিখ্যাত কাজিৰঙা জন্তু নহয় ওৱান হৰ্ণ ৰাইনো নহয় জানো হা কাজিৰঙাত আমি এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত নহয় জানো সেই এশিঙীয়া গঁড়ৰ কাৰণে এতিয়া কাজিৰঙাত এতিয়া এটা ইভেণ্ট চলি আছে যিটো নেকি বাহিৰৰ পৰা বিদেশী পৰ্যটক আহিছে ইনফ্লুৱেঞ্চাৰ মানে যিসকল ভিডিঅ' চিডিঅ' বনাই পিনে তোমাক আমাৰ অসমক দেখাব যে অসমত ইমান ধুনীয়া পৰ্যটনৰ ক্ষেত্ৰ আছে বুজিছানে
তো সেইকাৰণে এখন অসম চৰকাৰৰ দ্বাৰা এতিয়া এটা ইভেণ্ট চলি আছে বুজিলা মাজুলী আছে আমাৰ চবতকৈ ডাঙৰ মানে নদীদ্বীপ মাজুলী তাত তোমাৰ সত্ৰ আছে নহয় জানো কাজিৰঙা এশিঙীয়া গড় আছে তাৰপিছত চাহ বাগান আছে আমাৰ অসমত আপোনাৰ তোমাৰ দলং আছে দীঘল দলং ভূপেন হাজৰিকা সেতু যিখন বগীবিল দলং আছে নহয় জানো এইবিলাক বিভিন্ন ধৰণৰ আৰু তোমাৰ কি কয় পৰ্যটনৰ ক্ষেত্ৰত আৰু তোমাৰ আমাৰ অসমত ইমানখিনি লিমিটেডেই আছে বাকী আমি ইয়াৰ পৰা পৰ্যটন আমাৰ একচুৱেলি হাব মানে কি আমাৰ চেণ্টাৰ হয় ইয়াৰ পৰা ক'লৈ যাব পাৰি অৰুণাচল যাব পাৰি শ্বিলং যাব পাৰি নহয় জানো তো আমাৰ টুৰিষ্টসকল এতিয়া ৰিচেণ্টলি তোমালোকে চিনি পাবা জন আব্ৰাহামক চিনি পোৱা জন আব্ৰাহাম চিনি নোপোৱা চিনেমা চোৱা নাই তোমালোকে তো কালি পৰহি আহি গৈছে অৰুণাচললৈ গৈছে তো আমাৰ ৰিজৰ্টখনো এটা ভাল ঠাই য'ত নেকি আমাৰ বিভিন্ন ধৰণৰ চেলিব্ৰিটি আহি থাকে হোটেলত কাম কৰিলে আমাৰ কি ভাল জানা আমি এতিয়া কোনোবা চেলিব্ৰিটিক আমি লগ কৰিব যাবলৈ হ'লে কোনোবা এতিয়া জুবিন গাৰ্গক লগ কৰিবলৈ কেতিয়াবা কাৰোবাৰ মন যায় নহয় জানো জুবিন গাৰ্গক লগ কৰিবলৈ তুমি তেওঁৰ ঘৰলৈ গৈ পিনে কেতিয়াবা লগ কৰিব পাৰিবা নোৱাৰা তুমি যেতিয়া মই চাকৰি কৰি আছা হোটেলত তেতিয়াহ'লে কি হয় কেতিয়াবা তোমাৰ হোটেললৈ হয়তো আহিব আৰু তুমি ধুনীয়াকৈ তেওঁৰ লগত কথা পাতিব পাৰা ক্ৰাউডত নহয় যে তুমি জুবিন গাৰ্গৰ প্ৰগ্ৰাম চাব গ'লা কিমান হেঁচা ঠেলা মাজত তুমি তেওঁকতো লগ কৰাৰ সম্ভাৱনাই নহয় হয় নাই কিন্তু আমাৰ সুবিধা কি হয় আমি ফ্ৰণ্ট অফিচ ডিপাৰ্টমেণ্টত বা হোটেলিয়াৰ হিচাপে আমি এইবিলাক সুবিধা হয় লগ পাবলৈ বিভিন্ন ধৰণৰ ব্যক্তিসকলক লগ পাবলৈ বুজিলানে এতিয়া আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ৰিচেণ্টলি এটা ডাঙৰ হেৰি কৰিব পাৰি এষ্টাব্লিছমেণ্ট তোমাৰ ছেক্ৰেটেৰিয়েট চিনি পোৱা আমাৰ দিছপুৰত আমাৰ অসম চৰকাৰৰ ছেক্ৰেটেৰিয়েট আছে নহয় জানো ডিব্ৰুগড়ত ছেক্ৰেটেৰিয়েট হ'ল তোমালোকে গম পোৱা নে মিনি ছেক্ৰেটেৰিয়েট গম নোপোৱা মানে ৰাজধানী আমাৰ অসমৰ ৰাজধানী কি আছিলে দিছপুৰ অসমৰ ৰাজধানী দিছপুৰৰ পিছত ৰাজধানী এখন ডাঙৰ ৰাজধানী অসমৰ গোটেই অসমৰ ৰাজধানী ডিব্ৰুগড় দিছপুৰৰ পৰা চলাবলৈ অকণমান অসুবিধা হোৱাৰ কাৰণে আৰু সুবিধা হোৱাকৈ ডিব্ৰুগড়ত আমাৰ সৰু ৰাজধানী পাতিছে তোমালোকে কেতিয়াবা গম পাইছানে ডিব্ৰুগড়ৰ মাইজান নাম শুনিছা মাইজানত আছাম মেডিকেল কলেজৰ ওচৰতে আমাৰ মিনি ছেক্ৰেটেৰিয়েট পাতিছে ঠিক আছে য'ত নেকি তোমাৰ গোটেই মাহটোৰ 4টা দিন CM মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ বা গোটেই কেবিনেট মিটিং ইয়াত হয় কেবিনেট মিটিং আমাৰ এতিয়া অহা 5-6 তাৰিখে ইয়াত কেবিনেট মিটিং আছে CM ছাৰ আহিব তো CM ছাৰ আহিলে আমাৰ ডিব্ৰুগড়ত ক'ত থাকে একসকল সদন তাত আছে হেৰি তোমাৰ কেবিনেট মিটিঙৰ হ'লে তাত থাকিব আৰু তেওঁ পাৰ্চনেলি আহিলে তেওঁ আমাৰ ৰিজৰ্টত থাকিবলৈ ভাল পায় কেলে শান্ত পৰিৱেশৰ কাৰণে ভাল পায় ঠিক আছে তেনেকৈ বলিউডৰ বা কোনোবা ভাল তাৰকা আহিলে আমাৰ তাত থাকে তেনেকৈ ডাঙৰ মানুহ আহিলে আমাৰ তাত থাকে অমিত শ্বাহ চিনি পোৱা অমিত শ্বাহ বিজেপিৰ লিডাৰ ডাঙৰ নহয় জানো নৰেন্দ্ৰ মোদীৰ পিছত অমিত শ্বাহ আছে তেওঁ আহি পিনে আমাৰ তাত থাকিছে তো তেওঁলোকক আমি ওচৰৰ পৰা দেখিছোঁ লগ পাইছোঁ আমাৰ সৌভাগ্য বুজিলা তো তোমালোকে যদি ফিউচাৰত তুমি এয়াৰলাইনত কৰা বা তোমালোকে হোটেল লাইনত কৰা তেতিয়াহ'লে এনেকুৱা ডাঙৰ হোটেলত কৰিলে এনেকৈ চেলিব্ৰিটিক লগ পাবলৈ এটা সুবিধা পাবা বুজিলা তো ইয়াৰ ভিতৰত চবেই যে নহয় যে চবেই এইটো লাইনত হোটেল লাইনত আহিব চবেই তাৰ কেপাবল নহয় বুজিছা নাই তাৰ কাৰণে কি হ'ব লাগিব বেছিক কি লাগিব আমি এটলিষ্ট মিনিমাম ইংলিছত কথা পাতিব পাৰিব লাগিব ঠিক আছে স্মাৰ্টলি আমি কথা পাতিব লাগিব পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব লাগিব সেইখিনি চবেই গ্ৰুমিঙৰ ছোৱালীবিলাকৰ মেক্সিমাম গ্ৰুমিং থাকে গ্ৰুমিং কয় সেইটো বুজিলানে ভালকৈ কথা পোৱাৰ বডি লেংগুৱেজ আমি এতিয়া মই কথা পাতিছোঁ এতিয়া ষ্ট্ৰেইট কথা পাতিব লাগে মানুহে কথা পতাৰ ধৰণ আছে বুজিলানে এইবিলাক আমি পাৰ্চনেল গ্ৰুমিং ছেশ্যনত তোমালোকে এইবিলাক শিকিব পাৰিবা ঠিক আছে তো চবেই নিজৰ যাৰ ইণ্টাৰেষ্টেড আছে তেওঁলোকে ফ্ৰণ্ট অফিচ বা এই হোটেল ইণ্ডাষ্ট্ৰীত তোমালোকে জইন কৰিব পাৰা এয়াৰলাইনত জইন কৰিব পাৰা বুজিলা এয়াৰলাইন তেনেকৈ ইণ্ডিগো আছে তোমাৰ ভিস্তাৰা আছে বহুত ধুনীয়া এটা স্কোপ আছে বুজিছানে ইয়াত খালি কি লাগিব বেছিক ইংলিছ হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তোমালোকে জইন কৰিব পাৰা বেছিক তোমালোকে ইংলিছত কথা পাতিব পাৰিব লাগিব বুজিলা আৰু অকণমান ধুনীয়া মানে পৰিপাটি হ'ব লাগিব ছোৱালীবিলাক বুজিলানে পৰিপাটি হ'ব লাগিব দেখাত অকণমান ধুনীয়া হ'ব লাগে হয় নাই আৰু স্মাৰ্টলি কথা পাতিব পৰা হ'ব লাগে লাজ কৰি পিনে বেছি ভয় হেৰি কৰিলে নহ'ব বুজিলা আমি যিকোনো মানুহৰ লগত আমি কথা পাতিব পৰা আমি সহজে আমি কাৰোবাৰ লগত মিলিব পৰা হ'ব লাগে বুজিলা ঠিক আছে তো হোটেল এণ্ড টুৰিজম ইণ্ডাষ্ট্ৰীটোৰ এটা ভাল স্কোপ
ফিউচাৰত তোমালোকে যদি কৰিব পাৰা এতিয়া অইলে স্পন্সৰ কৰি আছে এইটো তোমালোকে যদি কমিউনিটিক কৈছা এয়াৰলাইনত পঢ়িম বুলি এয়াৰলাইনত পঢ়িবলৈ মিনিমাম লাখ টকা খৰচা কৰিবলগীয়া হয় বুজিছা তোমালোকে যদি ফিউচাৰত মেট্ৰিক পাছ কৰাৰ পিছত হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত প্ৰগতি ইনষ্টিটিউট গুৱাহাটীত এটা ইনষ্টিটিউট আছে যোনে অইলে স্পন্সৰ কৰে ফ্ৰীকে পঢ়ায় 6 মাহমান ফ্ৰীকে পঢ়ায় তেওঁলোকে প্লেচমেণ্টো দিয়ে তোমালোকে কাম কৰিব পাৰা তাৰ লগত পঢ়িব পাৰা ফ্ৰীকে আৰু জব ল'ব পাৰা বুজিলা তো মই ভাবো আই থিংক আজি এই তোমালোকৰ কনসেপ্টত অকমান হলো কিবা এটা অলপ হলো কিবা এটা আভাস পালানে কিবা এটা তোমালোকৰ ফিউচাৰত কিবা এটা শিকিব মানে তোমালোকৰ যদি হোটেল আৰু টুৰিজমৰ বিষয়ে তোমালোকৰ আগবাঢ়িব বিচাৰা তেনেহলে তোমালোকে ভিজিট কৰিব পৰা মনোহৰ ৰিজৰ্টত মই এতিয়া জব কৰি আছো ঠিক আছে বাইদেউৰ লগত কেতিয়াবা তোমালোকে ফিল্ড ভিজিটতো যাব পাৰা হয়তো ফিল্ড ভিজিট বাইদেউ হৈ গ'ল না তেওঁলোকৰ 9 নাই হয় তোমালোকক অহা কেতিয়া নিব তেওঁলোকক তোমালোকে যেতিয়া যাবা ফিল্ড ভিজিটত তেতিয়া গোটেইখিনি ধুনীয়াকৈ চাব পাৰিবা বুজিলা যে হোটেল কি হয় আৰু হোটেলত কাম আমি এতিয়া নৰ্মেলি আমাৰ গাঁও বা আমাৰ এলেকাত কি হয় হোটেল বুলি ক'লে আমি চাহ চিংৰা বিকা হোটেলে বুলি ভাবো কিন্তু হোটেল তোমালোকে এটা পৰিৱেশ দেখিবা য'ত নেকি ধুনীয়া আমি এতিয়া ইউনিফৰ্ম পিন্ধি আছো এইটো মোৰ ইউনিফৰ্ম ধৰা দেখিছানে ধুনীয়া পলিশ কৰা জোতা তোমালোকে যেনেকৈ নিজৰ ইউনিফৰ্ম পিন্ধিছা আমিও নিজৰ ইউনিফৰ্ম পিন্ধিব লাগে পৰিষ্কাৰ পৰিচ্ছন্নতা হাতৰ নখ দীঘলকৈ ৰাখিব নোৱাৰা চুলি ধুনীয়াকৈ কাটিব লাগিব মই দাড়ি ৰাখিব নোৱাৰো বুজিলানে পৰিষ্কাৰ হ'ব লাগিব তোমাক দেখাত হাইজিন হ'ব লাগিব বুজিলা চুলি ছোৱালীবিলাকৰ কাৰণে চুলি ধুনীয়াকৈ খোপা বান্ধিব লাগিব তোমালোকে এয়াৰলাইনৰ ছোৱালীবিলাকক দেখিছা নহয় কেতিয়াবা চিনেমা বা কিবা দেখিছা নহয় ধুনীয়াকৈ খোপা বান্ধি পিনে পৰিপাটিকৈ থাকিব লাগিব তোমাক যাতে কোনোবাই দেখিলে কিবা এটা যদি সুধিব তুমি ধুনীয়াকৈ আনসাৰ দিব পৰা হ'ব লাগিব তুমি বুজিলা আৰু কিবা যদি তোমালোকৰ কুৱেশ্যন আছে কোৱা মই তোমালোকক কুৱেশ্যনৰ আনসাৰ দিব চেষ্টা কৰিম যিকোনো কুৱেশ্যন তোমালোকে সুধিব পাৰা হোটেল ৰিলেটেড ফ্ৰণ্ট অফিচ ৰিলেটেড খবৰ হা কেটাৰিং আচ্ছা ঠিক আছে বহা কেটাৰিং এটা সাৰ্ভিস হয় যিটো সাৰ্ভিস আমি কলো এফ&বি সাৰ্ভিস নহয় এফ&বি সাৰ্ভিস এতিয়া চোৱা এতিয়া মই জাস্ট আপকামিং এক্সাম্পল দিছো এতিয়া সিএম ছাৰ সেক্ৰেটাৰিয়েট আহিব তাত সেক্ৰেটাৰিয়েটত এটা মিটিং বহিব হয় নাই মিটিঙৰ কাৰণে কিমান মানুহ হ'ব কমেও ধৰা 50 জন মানুহ বা 20 জন মানুহ এই 20 জন মানুহ মিটিং ডিউৰিং মিটিং তোমাৰ চাহ কফি বা এতিয়া দুপৰীয়া হল আহাৰ ক'ৰ পৰা পাব কোনবা হোটেল বা ক'ৰ পৰা কিনি আনিব লাগিব বা তাত নিজে বনাব লাগিব নিজে বনাবলৈতো মানুহ নাই তাত হয় নাই তেতিয়া কি কৰে তেওঁলোকে ডিসি অফিস মানে ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ পৰা কি কৰিব তেওঁলোকে ব্যৱস্থাপনা কৰিব লাগিব বা এতিয়া ভাবা হিমন্ত বিশ্ব শৰ্মা তোমালোকৰ ঘৰলৈ আহিলে তেতিয়া তুমি কেটাৰিং কি কৰিবা নিজে ঘৰে কৰিব হয় নাই মাই বনাব বা ওচৰৰ আলহী মাহী পেহী কোনোবা লগ লাগি পিনে কি কৰিব এসাঁজ ভাত বা এসাঁজ একাপ চাহ খুৱাবলৈ ব্যৱস্থা কৰিবা নহয় জানো কিন্তু ডিব্ৰুগড়ত আহিব তেওঁ মিটিঙৰ কাৰণে আহিছে ধৰা তোমালোকৰ স্কুললৈ আহিলে এতিয়া কোনোবা ইয়াত মাহী পেহী আছে জানো বনাই দিবলৈ নাই নহয় তেতিয়া তুমি হোটেলৰ পৰা সমোসা কিনিব লাগিব মিঠাই কিনিব লাগিব নহয় জানো কেটাৰিং আমি ক'ৰ পৰা কৰিম তেতিয়া হোটেলৰ পৰা কৰিম ঠিক তেনেকৈ আমি কি কৰোঁ এতিয়া কেটাৰিং আমি তেওঁত কোনোবা এঠাইৰ হোটেলৰ পৰা আমি গোটেই ব্যৱস্থাখিনি দিয়াকে কেটাৰিং বুলি কয় ঠিক আছে এতিয়া বিয়া খাব গ'লো ক'ৰবাত বিয়া খাব গ'লে কি হয় তাত কেটাৰিং সাৰ্ভিস কোনে কৰে হয়তো গাঁৱত ৰাইজে বনায় বা কোনোবা এঠাইৰ পৰা কাৰিকৰ মাতি আনি আমি সাৰ্ভিস কৰা হয় সেইটো কেটাৰিং বুলি কোৱা হয় বুজিলা তাতো এতিয়া আমাৰ এইটো এতিয়া গাঁৱৰ ভূঞা তুমি দেখিছা এতিয়া বুফে মানে খানা আগতে কি হয় আমি প্লেটত আনি দিয়ে সেইটো হৈ গ'ল সেলফ তোমালোকক দি যায় আৰু এটা হৈ গ'ল বুফে সাৰ্ভিস মানে আজিকালি প্ৰায় এইটো ট্ৰেণ্ডিঙত চবেই আজিকালি বিয়া খাবলৈ গ'লে তোমালোকে নিজে লৈ খোৱাটো দেখিছা নাই নিজে সব লগাই থোৱা আছে ভাত মাছ মাংস চবেই নিজে লৈ খায় সেইটো হৈ গ'ল বুফে সাৰ্ভিস সেইটো হৈ গ'ল কেটাৰিং সেইটো কেটাৰ কৰা হয় ঠিক আছে আৰু এনি কুৱেশ্যন পিছফালৰ পৰা কোনো একো মাতা নাই অকল ফ্ৰণ্ট আগফালৰ ছোৱালীকেইজনী মাতি আছে কাৰোবাৰ কিবা কুৱেশ্যন আছে বুজি নোপোৱাকৈ কিবা আছে কোনোবাই পাইছানে কোনোবাই তাই ক'লে তেনেকৈ এয়াৰ হোষ্টেছ হ'ব বাইদেউ হৈছে টাইম আৰু কিবা আছে অকণমান কোনোবা আৰু কিবা হোৱাৰ তোমালোকৰ মনত আছে নেকি যেনেকৈ হোটেল লাইনৰ বিষয়ে কোৱা কিবা বা নিজৰ কি হ'বলৈ বিচাৰিছা কোৱাচোন একচুৱেলি চোৱা পঢ়াৰ লগতে আমি এইটো এতিয়াৰ পৰা স্থিৰ কৰিব লাগিব তোমালোকে 9ত পালা আমি ফিউচাৰত কি হ'ম আৰু সেইটো লাইনত লৈহে তোমালোকে পঢ়া এনেই মা দেউতাই পঢ়াব ক্লাছ 10ৰ পিছত তোমালোকে কলেজ যাবা কলেজলৈকে তোমালোকক 10লৈকে ধুনীয়াকৈ মা দেউতাই ক'ব এইটো পঢ়া এইটো পঢ়া কিন্তু পিছত তোমালোকে মই কওঁ মোৰ অভিজ্ঞতাৰ পৰা কওঁ তোমালোকক যোনটো সাবজেক্ট ভাল লাগে সেইটো সাবজেক্টত তোমালোকে জোৰ দি পিনে পঢ়া আৰু নিজে সেইটো চাকৰি ল'বলৈ বা কিবা কৰিবলৈ চেষ্টা কৰিবা বুজিলা হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কলেজ যে পঢ়িব লাগিব আৰ্টছ কমাৰ্চ সায়েন্স এইকেইটা যে একদম কম্পালসৰি বুলি তোমালোকে নহয় হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তোমালোকে যিকোনো লাইনত পঢ়িব পাৰা কোনোবাই তোমালোকক ভাল লাগিছে মেকানিকেল লাইন কোনোবাই বিউটিচিয়ান কৰিব পাৰা
কোনোবা হোটেল লাইনৰ টুৰিজম সেক্টৰত যাব পৰা তোমালোকে যিকোনো লাইন লৈ পঢ়িবা এনেই তোমালোকৰ সময় বৰবাদ নকৰিবা বুজিলা এনেই পঢ়িব লাগে কাৰণে নপঢ়িবা পঢ়িবা তাৰ পৰা কিবা এটা তোমালোকৰ উপকৃত হ'বা তাৰ কাৰণে পঢ়িবা বুজিলানে অকল পঢ়িব লাগে মই গ্ৰেজুৱেশ্যন লৈ পিনে মই একো কৰিব নোৱাৰো গ্ৰেজুৱেশ্যন হোৱাৰ লগে লগে মই চাকৰি নাপাওঁ আজিকালি চাকৰি নাই তোমালোকে বৃত্তিমুখী হ'ব লাগিব বুজিলা যাতে পঢ়াৰ পিছত সেইটো তোমালোকৰ কামত আহে হাই ছেকেণ্ডেৰী পঢ়া হাই ছেকেণ্ডেৰীৰ পিছত তোমালোকে হয় বিউটিচিয়ান পঢ়া হয় কিবা পঢ়া যাতে তোমালোকে লাইন লৈ পঢ়া ইয়াৰ পলিটেকনিক আছে নহয় জানো পলিটেকনিকৰ বিভিন্ন বিভাগ আছে সেইবিলাক লাইন লৈ পঢ়া তোমালোকে যাতে ফিউচাৰত এটা তোমালোকে কিবা এটা কৰি খাব পাৰা বুজিলা আমাৰ মেক্সিমাম আমাৰ ছোৱালীবিলাকৰ কাৰণে কি কয় যে পঢ়ি শুনি কি কৰিবি বিয়া সোমাব লাগিব লোকৰ ঘৰ ৰান্ধনি হ'ব লাগিব সেইটো নহয় সেল্ফ কনফিডেন্স সেল্ফ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগিব তোমালোকে বুজিলা ঠিক আছে আৰু কোনোবাই মোক জনাবা তোমালোকে ফিউচাৰত কি হ'ব বিচাৰা নে সবে ভাবিছা মা দেউতাই য'ত বিয়া দিব যাম আৰু ভাতে ৰান্ধিব লাগিব নেকি হা কাৰোবাৰ কিবা ক'বলৈ ইচ্ছা আছেনে বহুত লাইন আছে এতিয়া আছে নাই কি কি ইচ্ছা আছে কোৱাচোন কোনোবা এটা দুটা ইচ্ছা কোৱা তেতিয়া ময়ো শুনি পিনে ভাল লাগিব তোমালোকৰ কাৰণে মই একদম 1 ঘণ্টা বাইক চলাই আহিছোঁ তোমালোকক লগ পাবৰ কাৰণে তোমালোকে অকণমান তোমালোকৰ লগত ভাৱ বিনিময় কৰিবৰ কাৰণে হা কাৰোবাৰ ইচ্ছা আছে নাই তোমালোকৰ ইচ্ছা নাই নেকি মানুহ ইচ্ছা আছে কাৰণে জীয়াই আছে হয় নাই মোৰ এতিয়া দুপৰীয়া মই ভাত খাম বুলিয়ে মই ইচ্ছা আছে তাৰপিছত গধূলি কিবা এটা কৰিম বুলি ইচ্ছা আছে মই কিবা এটা কাইলৈ কিবা এটা কৰিম বুলি ইচ্ছা আছে কাৰণে মই জীয়াই আছোঁ ইচ্ছা নাথাকিলে মানুহ পগলা হৈ যাব মৰি যাব কি কৰিব কিবা এটা ইচ্ছা লৈ জীয়াই আছে কি হোৱা ইচ্ছা আছে তোমাৰ ইচ্ছা আছে নাই কি কৰিবলৈ ইচ্ছা আছে হা টিচাৰ টিচাৰ হ'বলৈ তুমি আৰ্টছত এতিয়া পঢ়ি পিনে গ্ৰেজুৱেশ্যন কৰাৰ পিছত তোমাৰ BA কমপ্লিট কৰাৰ পিছত তুমি আকৌ হায়াৰ এডুকেশ্যন কৰিব পাৰা তোমাৰ টিচাৰ হ'বলৈ তুমি ভালকৈ পঢ়িব লাগিব MA কমপ্লিট কৰিব লাগিব হয় নাই B.Ed কৰিব লাগিব তেনেকুৱা ধৰণৰ ঠিক আছে তো সেইকাৰণে তোমালোকৰ পৰা যদি কিবা কুৱেশ্যন থাকে ছাৰ বাইদেউসকল আছে তোমালোকৰ গাইডেন্সৰ কাৰণে তেওঁলোককো সুধিব পাৰা এইটো ছাবজেক্ট বাইদেৱে পঢ়াই আছে তাৰ মাজতে সুধিব পাৰা যে তোমালোকৰ ফিউচাৰত কিবা যদি কনফিউজন আছে তেওঁলোককো সুধিবা ঘৰৰ মা দেউতাই হয়তো ভালকৈ গাইডেন্স দিব পাৰে মা দেউতাই ইমান পঢ়া শুনা নহ'ব পাৰে হয় নাই কিন্তু স্কুলত ছাৰ বাইদেউ আছে তেওঁলোকক সুধিব পাৰা যে মই এইটো বিভাগত পঢ়িব বিচাৰোঁ কেনেকুৱা কি পঢ়িব লাগিব একদম নিসংকোচে সুধিবা কাৰণ যদি ফিউচাৰত তোমালোকে যদি লাইনটো নাজানা আজি এইটো লাইনত এইফালে গ'লা জেং আছে কাইলৈ এইফালে গ'লা বোকা আছে তোমালোকে ঘাট প্ৰতিঘাট পাৰ হৈ পিনে পিছত আচল ৰাস্তাটো পাবা তেতিয়ালৈকে বহুত দেৰি হৈ যাব নহয় জানো তোমালোকে আগতে যদি জানা এইটো ৰাস্তাত গ'লে মোৰ ভাল হয় তেনেহ'লে সেইটো ৰাস্তাত আগৰ পৰা গ'লে ভাল নহয় জানো ঠিক আছে আচ্ছা আৰ্মিৰ কাৰণে এক হৈ গ'ল তোমাৰ পঢ়াৰ পিছত তোমালোকে ফিজিকেল ফিটনেছ লাগিব ঠিক আছে পঢ়াৰ লগে লগে এক্সাম কিছুমান আছে আৰ্মিৰ কাৰণে এক্সাম তেনেকৈ নাই হাই ছেকেণ্ডেৰী পাছ কৰা বা মেট্ৰিক পাছ কৰাৰ পিছত তুমি ফিজিকেলি তুমি নিজেই ফিটনেছ হৈ পিনে তুমি এক্সাম এণ্ট্ৰেঞ্চ দিব লাগিব বুজিলা আৰু অফিচাৰ ৰেংকত ডাঙৰ হ'বলৈ হ'লে তুমি ভালকৈ কোৰ্চ আছে মানে PSC UPSC ক্ৰেক কৰি পিনে অফিচাৰ বনিব পাৰা আৰ্মিৰ কাৰণে হ'লে তুমি নৰ্মেল পঢ়া ফিজিকেল ফিটনেছৰ কাৰণে টেষ্ট দি পিনে তুমি পাছ কৰিব লাগিব যেনেকৈ ৰানিং দৌৰ মাৰিব লাগিব হাই জাম্প লং জাম্প এইবিলাক এটেণ্ড কৰিব লাগিব ঠিক আছে তাৰ কাৰণে ৰাতিপুৱা শুই উঠি দৌৰিব লাগিব ল'ৰা ছোৱালীৰ মাজত কোনো ডিফাৰেঞ্চ নাথাকে আৰ্মি বা হেৰি বুজিছা সমানে ল'ৰা ছোৱালী সমানে যেনেকৈ ল'ৰাই যদি 100 মিটাৰ দৌৰে তুমি 100 মিটাৰ তেওঁলোকৰ লগত কম্পিটিশ্যনত ভাগ ল'ব পাৰিব লাগিব বুজিলা তেতিয়া হ'ব ঠিক আছে গুড আইডিয়া কোৱা হা চৰি কামাণ্ডো সেইটোৱে আৰ্মিৰ নেক্সট কামাণ্ডো হ'লেতো তোমাক আকৌ একদম মানে আৰ্মি যেনেকুৱা ট্ৰেইনিং দিয়ে তাতকৈতো বেছি একদম ষ্ট্ৰং ট্ৰেইনিং ছোৱালীৰ কামাণ্ডো প্ৰথম যেতিয়া মই এখন মুভি চাইছিলোঁ কামাণ্ডোৰ কাৰণে মানে ছোৱালী ফাৰ্ষ্ট যেতিয়া কামাণ্ডো হৈছে তাইক মানে কোনো ছোৱালীক সদায় কি ভাবে ল'ৰাতকৈ ডিফাৰেঞ্চ ভাবে হয় নাই এই ল'ৰাই পাৰিব ছোৱালীজনীয়ে কি কৰিব নোৱাৰিব কিন্তু কামাণ্ডো হৈছে এনেকুৱা নহয় যে ছোৱালী কামাণ্ডো আছে কামাণ্ডোবিলাক আৰ্মিৰ যিবিলাক অফিচাৰ হয় ডাঙৰ অফিচাৰতকৈ সিহঁতক বহুত ট্ৰেইনিং দিয়ে একদম মানে আমি কি কৰোঁ আমি নৰ্মেলি 24 ঘণ্টাৰ ভিতৰত আমি 8 ঘণ্টা খাওঁ এইবিলাক নহয় জানো কামাণ্ডো হ'বলৈ তুমি একদম 72 ঘণ্টা এলাৰ্ট থাকিব লাগিব 72 ঘণ্টালৈকে তুমি এনাৰ্জি তোমাৰ থাকিব লাগিব বুজিছা আৰু সেইটো চব ফিজিকেল ফিটনেছ হ'ব লাগিব ট্ৰেইনিং কৰি পিনে পাছ কৰি পিনে এইটো পঢ়া কৰাৰ পিছত তুমি পঢ়ি পিনে যে অফিচাৰ হ'ব এইটো নহয় এইবিলাকৰ কাৰণে যিবিলাক আৰ্মি বা ডিফেন্সত যাবলৈ হ'লে সদায় ফিজিকেলি ফিটনেছ লাগিব বুজিলা তোমালোকে নিসংকোচে মানে তোমালোকে যদি কেৰিয়াৰৰ কাৰণে কিবা কৰিব লাগে তোমালোকে গাইডেন্সৰ কাৰণে ছাৰ বাইদেউক সুধিবা কিবা কৰিবা বুজিলা আৰ্মি বা কিবা যাম বুলি ভাবিছা তোমালোকে অলপ ভিডিঅ' চাবা কেনেকৈ কি কৰিব লাগে আৰু পৰীক্ষা দিব লাগিব এইবিলাক এণ্ট্ৰেঞ্চ দিব লাগিব ফিজিকেল তোমাৰ
পাৰ্টিচিপেট কৰিব লাগিব এইটোৰ কাৰণে ঠিক আছে থেংক ইউ বহা আৰু কোৱা কোৱা এজন কোৱা কোৱা মই কৈ আছোঁ ৰ'বা দেই কোৱা হোটেল লাইনত মই ক'লোৱে হোটেল লাইনত বহা হোটেল লাইনত পঢ়িবৰ কাৰণে মই কৈ আছোঁ দেই হোটেল লাইনত পঢ়িবৰ কাৰণে তুমি হাই ছেকেণ্ডেৰী পাছ কৰিলা ইংলিছত তুমি চোৱা কথা পাতিব পাৰিলে হৈ গ'ল তুমি মই যদি তেওঁক কিবা কৈছোঁ তেওঁ ৰিপ্লাই দিব পৰা হৈ গ'ল এনেকুৱা তোমাৰ সাংঘাতিক ইংলিছ নাপাতে তেওঁলোকে বুজিছা নাই ইংলিছত যে ভাত খোৱা শাক খোৱা কি কৰিছা কি নাই এইবিলাক কথা পাতিব লাগিব তোমালোকে যদি ইংলিছত লাজ কৰিছা তেনেহ'লে আইনাৰ মুখতে থিয় হৈ পিনে নিজকে ৰিহাৰ্চেল কৰিবা ইংলিছত কথা পাতিবলৈ চেষ্টা কৰিবা ঠিক আছে ইংলিছত কথা পাতিবলগীয়া হ'ব লাগিব স্মাৰ্ট হ'ব লাগিব স্মাৰ্ট মিনছ চোৱা এই যাওঁ জানো এই কৰোঁ জানো এনেকৈ নহয় একদম কৰিলে ষ্টেট ফৰৱাৰ্ড মই কৰিম মই নকৰিম ঠিক আছে তো সেনেকুৱা হ'ব লাগে ঠিক আছে আৰু সেলফ কনফিডেন্স লাগিব ঠিক আছে লাজ কৰিব নালাগিব ঠিক আছে তুমি যেটো কৈছা হেতু তোমাৰ মনৰ পৰা কৈছা হেতু একদম শুদ্ধ হ'ব লাগে মানে তুমি যেটো কৈছা কনফিডেন্সলি মানে হসা যদি হসা আৰু মিছা যদি মিছা ঠিক আছে কনফিডেন্স লেভেলটো বহুত হাই হ'ব হাই মানে কি ভাল হ'ব লাগিব ঠিক আছে মোৰ অভিজ্ঞতা মই বৰ্তমান হোটেল ইন্ডাস্ট্ৰিত মোৰ প্ৰায় তোমাৰ 2009 to 2024 এতিয়া প্ৰায় 15 বছৰ মোৰ অভিজ্ঞতা ঠিক আছে এই 15 বছৰ অভিজ্ঞতাত মোৰ হোটেল তোমালোকক মই জাস্ট অভিজ্ঞতা কোৱাৰ কাৰণে মই কৈ আছো দেই অভিজ্ঞতা কি হ'ল অভিজ্ঞতা মানুহে মই অভিজ্ঞতা লৈ পিনে মই এইটো ইন্ডাস্ট্ৰিত আহিছো আৰু এইটো ইন্ডাস্ট্ৰি মোৰ ভাল লাগিছে অভিজ্ঞতা মই তোমালোকে বিশ্বাস নকৰিবা মই ৰাজমিস্ত্ৰী কৰিছো দেউতাৰ লগত ঠিক আছে এই ৰেল যে যায় ট্ৰেইন যায় তাৰ হিলগুটি বিলাক দেখিছা না এই হিলগুটিৰ কামো কৰিছো মানে গম পাইছা সেই ৰেল পথৰ শিলপথ বিলাকো দাঙিছো লেবাৰ হাৰ্ড লেবাৰ কৰিছো মই বুজিবা তাৰপিছত মই ইন্ডাস্ট্ৰিত মই প্লাষ্টিক ইঞ্জিনিয়াৰিং কৰিছো প্লাষ্টিক ইঞ্জিনিয়াৰিঙৰ 6 মাহ পঢ়াৰ পিছত মোক হেতু ইন্ডাস্ট্ৰি ভাল নালাগিলে মই হেতু কুইট কৰিছো কেলে নিজৰ মনৰ স্যাটিসফ্যাকশন তেতিয়ালৈকে নাই যেতিয়া ইন্ডাস্ট্ৰিত যাওঁ মেচিন চলাও ডাঙৰ ডাঙৰ মেচিন আছে গোটেই ৰাতিও কাম কৰিব লাগে যেনেকে বাগানৰ মেচিন বিলাক আছে চাপাতৰ ফেক্টৰীত চলি থাকে যে 24 ঘণ্টা তেনেকে মেচিনত কাম কৰিব লাগে প্ৰডাক্টৰ কাম তেতিয়া মই ভাবো যে মোৰ হোটেল ইন্ডাস্ট্ৰি ঠিক আছিলে মই মাজতে ষ্টাৰ্টিং 2009 ত মই হোটেল জয়েন কৰিলো মাজতে আকৌ বেলেগ পঢ়িলো আকৌ মই ভাবিলো নাই মই কম্পিউটাৰত এক্সপাৰ্ট হয় মই কম্পিউটাৰ পঢ়িম মোৰ হেতু লাইনও ভাল নালাগিলে তো এনেকে কৰি মোৰ হয়তো 4-5 বছৰ মই বৰবাদ কৰিলো হেতু মোৰ লছ বুজিলা এতিয়া ফাইনালি মই 15 বছৰ ধৰি 15 বছৰ হ'ল মোৰ এক্সপেৰিয়েন্স হোটেল ইন্ডাস্ট্ৰিত তো মই এইটো লাইনত বহুত স্যাটিসফাইড কাৰণ মই এটা চোৱা ইমান ধুনীয়াকৈ ইউনিফৰ্ম পিন্ধিছো ধুনীয়া ডেইলি মই নতুন এটা এক্সপেৰিয়েন্স পাইছো বিভিন্ন জনৰ লগত কথা পাতিব পাৰিছো মোৰ হেতু ভাল এটা এক্সপেৰিয়েন্স বুজিলা আজি মই সিএম ছাৰক লগ পাবলৈ মই গুৱাহাটী যাব নালাগে তেওঁ যেতিয়া ডিব্ৰুগড়লৈ আহে হয়তো আমাৰ ৰিজৰ্টত আহে তেতিয়া ওচৰৰ পৰা মই তাৰ ছাৰক মই লগ পাব পাৰো ছাৰৰ লগত কথা পাতিব পাৰো আজি আৰ্মিৰ তুমি ক'লা আৰ্মি অফিচাৰ হ'ম ডাঙৰ কোনোবা আহিলে প্ৰথমতে মোক তালে আহে মোক প্ৰথমতে লগ ধৰে যি আছে মোৰ লগত ডিসকাস কৰে বাকিখিনি আমি এৰেঞ্জ কৰোঁ ক'ত ফুৰিব যোৱা কিয়া কথা মোৰ লগত ডিসকাস কৰে মোক ভাল লাগে বুজিলা বিভিন্ন ধৰণৰ অকল যে এই গেষ্টে আহিব এটো নহয় আৰ্মিৰ হক তোমাৰ পলিটিশিয়ান হক কিমান ডাঙৰ মানুহ তুমি হেতু এতিয়া ৰিসেন্টলি আৰ্মিয়ে আমাৰ কিছুমান ইউটিউবাৰক লৈ গৈছে ৰাষ্ট্ৰপতি ভৱনলৈ আমাৰ অসমীয়া ইউটিউবাৰ সকলক ঠিক আছে অৰুণাচলৰ পৰা গৈছে ৰাষ্ট্ৰপতিক আমি এনেই লগ পাব নোৱাৰো কিন্তু আৰ্মিৰ এটা এনজিও বা এটা হেৰিৰ দ্বাৰা তেওঁলোকে ৰাষ্ট্ৰপতিক লগ পাব পাৰিছে ৰাষ্ট্ৰপতিৰ লগত একেলগতে খাব পাৰিছে কেলে হেতু এটা সবৰে এটা স্কোপ থাকে ঠিক আছে তুমি এতিয়া হোটেলিয়াৰ হৈ পিনে তুমি হয়তো কেতিয়াবা ৰাষ্ট্ৰপতিয়ে তোমাৰ হোটেললৈ আহিব পাৰে ভাল যদি হোটেলত কাম কৰা ঠিক আছে আমাৰ তাত অমিত শাহলৈকে আহিছে ৰতন টাটা মৰি গ'ল এতিয়া ৰতন টাটাক সবে চিনি পায় নহয় জানো ৰতন টাটা আহিবলগীয়া আছিলে নাহিলে কিন্তু ৰতন টাটালৈকে আমাৰ তাত আহিবলগীয়া আছিলে ঠিক আছে ডাঙৰ যোনটি আমি টিভিৰ পৰ্দাত ডাঙৰ পৰ্দাত দেখি থাকো সেই সেলিব্ৰিটি সকলক তোমালোকে ইজিলি লগ পাব পাৰা পাপন দা হৈ গ'ল জুবিন গাৰ্গ হৈ গ'ল মেৰী কম হৈ গ'ল লভলীনা বৰগোহাঁই তেওঁলোকক আমি ইজিলি বছৰত এবাৰ নহয় এবাৰ কোনোবা ভাল আমি আৰ্টিষ্টক লগ পাই থাকো কাৰণ আমি হোটেলত জব কৰো বুজিলা ঠিক আছে তোমাৰ কিবা কোৱেশ্চন আছিলে হা ডক্টৰৰ কাৰণে সায়েন্স ল'ব লাগিব তুমি ডক্টৰৰ কাৰণে তেনেকৈ তুমি বহা ডক্টৰৰ কাৰণে তুমি হাই ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰাৰ পিছত সায়েন্সত ষ্ট্ৰং হ'ব লাগিব মেথছত ষ্ট্ৰং হ'ব লাগিব তাৰপিছত ডক্টৰ পঢ়িব পাৰিবা ঠিক আছে আই থিংক হৈছে আৰু কিবা কাৰোবাৰ কুৱেশ্যন এনেই কথা পাতিলে বহুত দীঘলীয়া হ'ব হয় নাই আমাৰ ক্লাছৰ টাইমটো কিমান হাফ এন আৱাৰ 40 মিনিটছ হয় নাই তো ফিউচাৰত কিবা কুৱেশ্যন থাকিলে বাইদেউক সুধিবা আৰু যেতিয়া ফিল্ড ষ্টাডিত যাবা তাতো চাবা আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ যি তোমালোকৰ ক্লাছটো চৰকাৰ অন্তৰ্ভুক্ত কৰিছে তোমালোকৰ কাৰণে ভাল আমাৰ দিনত নাছিলে এইটো ক্লাছ ৰিচেণ্টলি লঞ্চ কৰিছে হোটেল এণ্ড টুৰিজিম আমাৰ একচুৱেলি দিশহাৰা আমি মানে আমাক বুজোৱা মানুহ নাছিলে যে কোনটো লাইন পঢ়িলে কি হ'ব এতিয়া কমচে কম তোমালোকক কেৰিয়াৰ গাইডেন্সৰ কাৰণে বা এইটো ছাবজেক্টৰ পৰা তোমালোকক কোনোবাই অলপ হ'লেও তোমালোকক
তোমালোকৰ গন্তব্যস্থান কি সেইটো বুজাই দিবলৈ পাৰিব আৰু তোমালোকেও নিজে বুজি পাবা যে মই এইটো লাইনত যাম নে নাযাম এইটো নহয় যে আমি ইয়াৰ আজি ক্লাছত আমি 25 জন ষ্টুডেণ্ট আছো 25 জনে আমি হোটেল জইন কৰিম নহয় হয় নাই তাৰ সবৰে বেলেগ বেলেগ এইম থাকে কিন্তু হোটেল ইণ্ডাষ্ট্ৰিটো জাষ্ট তোমালোকক এটা লাইন দেখুৱাই দিয়া হৈছে যে তোমালোকে ফিউচাৰত হোটেল লাইন জইন কৰিব পাৰা ঠিক আছে এটা ভাল ৰেপুটেড জব হয় ধুনীয়া এটা জব হয় সন্মান আছে আৰু তোমাক কাম কৰি ভাল লাগিব বুজিলা ঠিক আছে থ্যাংক ইউ সো মাচ থ্যাংক ইউ ঠিক আছে বাইদেউ ফটো কি মনত আছে ঠিক আছে বহা তোমালোকে সো গুড আফটাৰনুন এভৰিৱান তোমালোকে ক্লাছ 9ত থাকোতে গৈছিলা হয় নাই 10তে আছিলা আচ্ছা ফাৰ্ষ্ট পিছত আমি বেসিক্যালি এটা ডিপাৰ্টমেন্ট চাৰিটা ডিপাৰ্টমেন্ট মই তোমালোকক আগতে বুজাইছিলো নহয় জানো তেকৰ ৰাইট অফ এডমিশন ৰিজাৰ্ভ বুজিলা তোমালোকৰ আমাৰ হেতু ৰাইটস আছে যে তোমালোকক আমি নিদিও ঠিক আছে এটা ৰুল আছে নহয় জানো তে তোমালোকক হেতু ঠাইত তোমালোকক তুমি যদি এটা গুৱাহাটী নালাগে তুমি ডিব্ৰুগড় কোনোবা এখন যদি হোটেল তোমালোকে অনলাইন বুকিং কৰি দিব পাৰা বা ফোন কৰি কিনে বুকিং কৰিলা বেলেগৰ নামতে বুকিং কৰিলা তুমি কইলা মোৰ বয়স 35 বছৰ বা 20 বছৰ বা 25 বছৰ মই এক্সাম দিবলৈ আহিছো মোক ৰুম লাগে তেওঁলোকে বুকিং হয়তো দি দিব পাৰে তুমি যেতিয়া হোটেলত চেক ইন কৰিব গলা যেতিয়া সোমাব গলা তেতিয়া কি ক'ব তোমাক ক'ব আইডেন্টি কাৰ্ড দিয়া তুমি যেতিয়া আইডেন্টি কাৰ্ড দিবা তোমাৰ যেতিয়া দেখিব বয়স 18 বছৰ হোৱা নাই তেতিয়া তোমালোকক তাত থাকিব নিদিয়ে তোমালোকক মানে তোমাক ঠিক আছে যেতিয়া মা দেউতাৰ লগত যাবা বা তোমালোকৰ পৰিয়ালৰ কাবাৰ লগত যাবা তেতিয়া একো নাই বুজিলা তো হেতু হ'ল ৰাইট অফ এডমিশন ৰিজাৰ্ভ বুজিলা তো হেতু কথা তো আৰু সিচুৱেশন কি হ'ব পাৰে কোনোবা গেষ্টে আমি প্ৰবলেম কেতিয়াবা আমি ফ্ৰন্ট অফিস ডিপাৰ্টমেন্টৰ কথা পাতি আছো ঠিক আছে ফ্ৰন্ট অফিস ডিপাৰ্টমেন্টত তুমি ডিউটি কৰি আছা ডিউটি কৰোতে কোনোবা মদ খাই পিনে তোমাৰ ওচৰত আহি পিনে অসভ্য আচৰণ কৰিব পাৰে তেতিয়া আমাৰ কি হ'ব আমি একচন কি লম আমি সিকিউৰিটি মাতিব লাগিব ঠিক আছে বা দৰকাৰ হলে পুলিশও মাতিবলগীয়া হ'ব পাৰে ঠিক আছে তো আমাৰ তাত ৰাইট আছে আমি ৰাইট মানে কি আমি আমাৰ অধিকাৰ আছে বুজিছা আমি যোনটো আৰক্ষণ আমাৰ অধিকাৰ আছে মানে আমি যোনটো আমাৰ অধিকাৰ আছে যে এনেকুৱা নহয় যে পইচা দিলে তেওঁ ৰুমটো 10000 টকাত আজি কিনিছে থাকিছে কিন্তু মদ খাই পিনে উৎপাত কৰিব যি কৰিব তেওঁ কৰিব দিম এইটো কথা নহয় ঠিক আছে হোটেল হয় ঠিক আছে আপোনাৰ ব্যৱহাৰ আপুনি ভাল কৰিব লাগিব ঠিক আছে হয়তো যদি ব্যৱস্থা তেওঁ যদি ব্যৱহাৰ ভাল নকৰে তেওঁ আমি কি কৰিম পুলিচকো মাতিবলগীয়া হ'ব পাৰে কোনোবা ইচ্ছা কৰিছানে হোটেল বা টুৰিজম সেক্টৰত মানে ফিউচাৰত যাবলৈ বা কিবা কোনোবা ভাবিছা তোমালোকৰ এইম আছে নেকি তেনেকুৱা চোৱা মেট্ৰিকৰ পিছত তুমি কমসে কম হাই সেকেন্ডাৰী এবাৰ পঢ়ি লোৱা মেট্ৰিকৰ পিছতো যাব পাৰিবা হাই সেকেন্ডাৰী কমপ্লিট কৰাৰ পিছত তোমাৰ এটা বয়সৰ সীমাটো অলপ ষ্টেবল হৈ যায় ঠিক আছে হাই সেকেন্ডাৰীলৈকে তোমালোকে পঢ়াৰ পিছত তোমালোকৰ বিভিন্ন ধৰণৰ কোচিং চেণ্টাৰ থাকে বা তোমালোকে ইণ্ডিভিজুৱেলিও পঢ়িব পাৰা ঠিক আছে এতিয়া এভিয়েশ্যন তোমালোকে যে টুৰিজম সেক্টৰটো অকল যে হোটেল লগত জড়িত হেতু নহয় ঠিক আছে এই সেক্টৰটোৰ লগত চৰকাৰী জবো আছে ঠিক আছে প্ৰত্যেকখন জিলাত এতিয়া চৰাইদেউ ওয়াৰ্ল্ড হেৰিটেজ সাইট ঘোষণা হৈছে নহয় জানো বিশ্বৰ ঐতিহ্য ক্ষেত্ৰত এখন ঠাই ঠিক আছে তো এই সাইটটো কোনে গভৰ্ণমেণ্টৰ আসাম গভৰ্ণমেণ্ট আৰু ইণ্ডিয়া গভৰ্ণমেণ্ট তোমাৰ সেই গভৰ্ণমেণ্টৰ এটা সাইট সেক্টৰ আছে তোমাৰ ডিপাৰ্টমেণ্ট আছে টুৰিজম সেক্টৰত ঠিক আছে তাৰটো ভাল তোমাৰ জব আছে কিন্তু সেই জব পাবলৈ হলে ভাল এক্সাম দিব লাগিব কিন্তু নৰ্মেলি হোটেলৰ লাইনটো পঢ়িবলৈ হস্পিটেলিটি লাইনটো পঢ়িবৰ কাৰণে তুমি এভিয়েশ্যনৰ কোৰ্স এভিয়েশ্যন মানে এই ফ্লাইটৰ যিবিলাক হেৰি এটেণ্ডেণ্ট হয় সেইটো এটা কোৰ্স আছে সেইটো গুৱাহাটীত এখন স্কুল আছে কলেজ আছে সেইটো পঢ়িব পাৰা নৰ্মেল আৰু তোমাৰ এভিয়েশ্যনৰ কাৰণে বহুত তেনেকৈ হস্পিটেলিটি তোমাৰ ট্ৰেইনিং চেণ্টাৰ থাকে সেইবিলাক পঢ়িব পাৰা ফ্ৰী কোচিং চেণ্টাৰ আছে অইলে স্পন্সৰ কৰি আছে তোমালোকক ফ্ৰীকে পঢ়াব সেইবিলাকতো পঢ়িব পাৰা তো হয়তো তুমি ফ্লাইটৰ কাৰণে গ্ৰাউণ্ড ষ্টাফ থাকে গ্ৰাউণ্ড ষ্টাফ মানে যি হয় তোমালোকৰ ফ্লাইটত যোৱাৰ আগত টিকেট কৰা এইবিলাকৰ কাৰণে সেইটো গ্ৰাউণ্ড ষ্টাফ বুলি কয় আৰু ফ্লাইট অন বৰ্ড হৈ গ'ল সেইটো ক্ৰু বুলি কয় যি নেকি তোমাৰ ডেইলি হয়তো 4 ঘণ্টা 5 ঘণ্টা 6 ঘণ্টা তোমালোকে ফ্লাইট ইখন ঠাইৰ পৰা সিখন ঠাই উৰিব লাগিব তাত গেষ্টক ছাৰ্ভিচ কৰিব লাগিব সেইখিনি কাৰণে পঢ়িব পৰা যায় সেইটো কাৰণে তোমালোকৰ মিনিমাম হাই সেকেন্ডাৰী পঢ়িব লাগিব ইংলিছত স্মাৰ্ট হ'ব লাগিব অলপ জানা হ'ব লাগিব ঠিক আছে ইংলিছত তোমালোকে বেসিক ইংলিছ হিন্দী আৰু অসমীয়া এই তিনিটা ল্যাঙ্গুৱেজ একদম তুমি জানিবই লাগিব অকল অসমীয়া জানিলে নহ'ব বা হিন্দী জানিলেও নহ'ব ইংলিছ জানিবই লাগিব বুজিলা কাৰণ তোমালোকে যেবিলাক ফৰ্মেলিটিজ হ'ব কৰিব লাগিব সেইবিলাক ইংলিছত ভৰাব লাগিব ঠিক আছে এয়াৰপৰ্টত যাবা হোটেলত যাবা সেইখিনি সব ইংলিছতে হয় ম্যাক্সিমাম তো সেইখিনি কাৰণে বেসিক তোমালোকৰ ইংলিছ ৰিকুৱাৰমেন্ট হ'ব আৰু কি কৈছিলা তুমি
তুমি কৈছিলা কিবা সেফটি এতিয়া চোৱা আমাৰ অসমত এতিয়া গুৱাহাটীত আমাৰ ডিব্ৰুগড়ত এতিয়া নাই এনেকুৱা হস্পিটেলিটি ট্ৰেইনিং চেণ্টাৰ গুৱাহাটীত বহুত কেইখন চেণ্টাৰ আছে সেফটি হৈ গ'ল চোৱা সেফটি মেক্সিমাম ছোৱালীবিলাকৰ সেফটিৰ কাৰণে তোমালোকে প্ৰথমটো নিজে সেল্ফ কনফিডেন্স হ'ব লাগিব মানে সেফটি প্ৰথম ক্ষেত্ৰত হৈ গ'ল তোমালোকে নিজে ষ্ট্ৰং হ'ব লাগিব ছোৱালীৰ সেফটিৰ ক্ষেত্ৰত নিজে ষ্ট্ৰং হ'ব লাগিব ঠিক আছে হোটেলত সেফটি ছোৱালীৰ কি সেফটি আছে হোটেলত চোৱা থকা কাম কৰা তোমাৰ পৰিৱেশ দেখিছাই ছোৱালী হোটেলত ৰাতি মেক্সিমাম তোমাৰ 10টা বজালৈকে ডিউটি কৰিলে ৰাতি নাইট ডিউটি ছোৱালীৰ নাথাকে ঠিক আছে তেনেকৈ কোনো সেফটি ৰিজনৰ কাৰণে নাইট ডিউটি ছোৱালীক দিয়া নহয় ঠিক আছে তোমালোকে ডে এনভাইৰনমেণ্ট বা চবেই যেতিয়া মেক্সিমাম ক্ৰাউড থাকে তেতিয়া ছোৱালীক ডিউটি দিয়া হয় ঠিক আছে থকা মেলাৰ কাৰণে হোষ্টেল ছোৱালীৰ কাৰণে সম্পূৰ্ণ ছেপাৰেট থাকে ঠিক আছে বাকী কাম কৰা এনভাইৰনমেণ্টটোতো লগত থাকি পিনে কাম কৰিব লাগিব আৰু তাত মেইন চব নিজৰ ওপৰতে ডিপেণ্ড কৰে সেফটি বুজিলা আজি তুমি বেলেগ এখন ঠাইতো এতিয়া অসমত বাহিৰতো বহুত হোটেল আছে অসমৰ ল'ৰা ছোৱালী এতিয়া বহুত হোটেলত কাম কৰি আছে অকল এই আমাৰ ইণ্ডিয়াতে নহয় আউট অফ কাউণ্ট্ৰি ডুবাই বা বেলেগ ফৰেইন কাউণ্ট্ৰিটো কৰি আছে ঠিক আছে তো সেই তাত সেফটিটো তোমাক কোনোবা মা দেউতাই তোমাৰ লগত এনি টাইম ঘূৰি নুফুৰে হয় নাই নিজে প্ৰথমতে সেল্ফ কনফিডেন্স হ'ব লাগিব কোনোবাই যদি কিবা কৰিব ক'ব বিচাৰে বেয়া কথা কয় বা কিবা হয় তুমি তাতে লগতে মুখতে উত্তৰ দিব লাগিব তুমি যদি আজি প্ৰথমতে উত্তৰ নিদিলা তোমাক কোনোবাই কিবা এটা ক'লে তেওঁ আজি এটা কথা ক'লে কালি দুটা কথা ক'ব পৰহি বেলেগ এটা কথা ক'ব হয় নাই তো সেইটো বাঢ়ি যায় হয়তো তুমি তেওঁক লাই দিয়া মানে উৎসাহ দিয়া হ'ব তুমি যদি কথাটো যদি তুমি কাণ নিদিয়া নহয় জানো তো সেইকাৰণে এনেকুৱা যদি কেতিয়াবা তোমালোকৰ ৱৰ্ক প্লেচত চিটুৱেশ্যন হয় নিজেই প্ৰথমতে সেল্ফ কনফিডেন্স প্ৰথমতে নিজে উত্তৰ দিব লাগিব যে এইটো তোমালোকে নিজে গম পাইছা এইটো ছেফটিৰ কাৰণে তোমাৰ নিজৰ ছেফটিৰ কাৰণে হয় নে নহয় বুজিলা ঠিক আছে আৰু হোটেল লাইনটো ছেফ হয় একো তেনেকৈ এতিয়া হোটেল লাইনটো আমি বেয়া দিশ একো নাই ঠিক আছে তাত চব তোমালোকে যেতিয়া পঢ়ি মানে হোটেলৰ বিষয়ে দেখিছাই কাম কৰা এনভাইৰনমেণ্ট তোমালোকৰ কিচেনতো কাম কৰিব পাৰিবা কিচেনত ৰান্ধনীশালতো কাম কৰিব পাৰিবা আৰু F&Bটো কৰিব পাৰা ফ্ৰণ্ট অফিচতো কৰিব পাৰা তাত ক'তো মানে হেৰি নাই একো তেনেকৈ প্ৰব্লেম নাই আৰু ছেফ প্লেচ হয় ছেফ প্লেচ ক'ত নহয় চবতে ছেফ হয় তুমি যিকোনো এনভাইৰনমেণ্টত যিকোনো ৱৰ্ক হেৰিতে ছেফটি নিজৰ ওপৰত কথা হোটেল এনভেজমেণ্ট চোৱা মিনিমাম তোমালোকে পঢ়াৰ পিছত এতিয়া তোমালোকৰ পি এফ মানে প্ৰভিডেণ্ট ফাণ্ড ESI হৈ গ'ল তোমাৰ মেডিকেলৰ কাৰণে ঠিক আছে এইটো সুবিধা আছে ভাল যদি হোটেল ব্ৰেণ্ডেড হোটেলত কৰা প্ৰথমতে নৰ্মেল হোটেলৰ কথা কৈছোঁ আমাৰ ডিব্ৰুগড় চহৰৰ কথা কৈছোঁ ইয়াত আমাৰ প্ৰফেশ্যনেল কোনো হোটেল প্ৰফেশ্যনেল নহয় ঠিক আছে হোটেলৰ চোৱা যেনেকৈ আমাৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ মনিটৰ কৰিবলৈ এটা ছিষ্টেম থাকে হোটেলবিলাক মনিটৰ কৰিবৰ কাৰণেও হোটেল এণ্ড ৰেষ্টুৰেণ্ট এছ'চিয়েশ্যন থাকে ঠিক আছে তেওঁলোকে হোটেলবিলাক মনিটৰ কৰে যেনেকৈ আমাৰ তোমালোকে স্কুলৰ ছুটি দেওবাৰে ছুটি থাকে তাৰপিছত 26 জানুৱাৰী গণতন্ত্ৰ দিৱস কিবা এইবিলাক ছুটি থাকে নহয় জানো বিহুত ছুটি থাকে তেনেকৈ হোটেল ইয়াৰ কাৰণে হোটেল এনেকুৱা এটা এষ্টাব্লিছমেণ্ট য'ত নেকি আমি গেষ্টৰ কাৰণে কাম কৰোঁ তাত আমাৰ উইকলি অফ থাকে এটা সপ্তাহত এটা ছুটি থাকে কিন্তু আমি ছুটিটো এইটো কি হয় আমি চিটুৱেশ্যন চাই ছুটি ল'বলগীয়া হয় ঠিক আছে হলিডে বেলেগ হলিডে 26 জানুৱাৰী কিবা আমি ছুটি থাকে যিটো চেইন হোটেল ভাল ব্ৰেণ্ডেড হোটেলত যদি তোমালোকে কাম কৰিবা না চব ধুনীয়াকৈ পাবা ফেচিলিটি মেডিকেল লিভ পাবা তোমালোকে উইকলি অফ পাবা কম্প অফ বুলি কয় সেইবিলাক ধুনীয়াকৈ ছুটি কমচে কম 1 মাহমান বছৰত ছুটি থাকে ঠিক আছে ফেচিলিটি তোমাৰ থকা মেলা সুবিধা থাকিব খোৱা বোৱা অন ডিউটি এতিয়া আমাৰ তাত এতিয়া যিমান ষ্টাফ আছে 3 টাইমৰ মিল ৰাতিপুৱা ব্ৰেকফাষ্ট লাঞ্চ ডিনাৰ চব আমি প্ৰভাইড কৰোঁ লগতে মাহেকৰ মূৰত চেলাৰীটো দিওঁ ঠিক আছে লগতে তেওঁৰ সপ্তাহৰ ছুটিটো থাকে বাকী তুমি যদি এক্সট্ৰা তোমাৰ গা বেয়া হ'ল কিবা হ'ল সেইটো ছুটি যদি কৰা সেইটো পইচা কাটিব ঠিক আছে সেইটো হৈ গ'ল ফেচিলিটি আৰু বাকী আমাৰ ফেচিলিটিৰ ভিতৰত কওঁ আমি বছৰত এবাৰ পিকনিক যাওঁ ফুৰিবলৈ চবেই মাহেকৰ মূৰত আমি বেষ্ট এমপ্লয়ী অফ দ্য মান্থ মাতো এতিয়া গোটেই ক্লাছত ভাল যোনে পাৰফৰ্মেঞ্চ কৰে তেওঁক আমি এৱাৰ্ড দিওঁ তেনেকৈ আমাৰ ষ্টাফৰ এৱাৰ্ড দিয়া ফাংচন ব্যৱস্থা আছে চব হোটেলত কৰিছে বুলি নকৰোঁ আমাৰ হোটেলত মই কৰোঁ যিবিলাক ভাল হোটেল তেওঁলোকে কৰে ঠিক আছে এটা ভাল হোটেলত কৰিব মেইনলি ছোৱালীবিলাকৰ কাৰণে ফ্ৰণ্ট অফিচ বেষ্ট ঠিক আছে পঢ়িবৰ কাৰণে তাত সেইটোৱে ক'লোঁ প্ৰথমতে ইংলিছটো লাগিব আজিকালি জব বহুত আছে ইয়াত হাউচ কিপিং ফ্ৰণ্ট অফিচৰ পিছত হাউচ কিপিঙত বহুত ভেকেঞ্চি ওলায়
তাত খালি সেইটোৱে তোমালোকৰ ৰুম ক্লিনিঙৰ লগত ৰিলেটেড, তাত চেলাৰী অলপ কম হয়, ঠিক আছে। ফ্ৰণ্ট অফিচত হায়েষ্ট চেলাৰী হ'ব, কিচেনত ছেকেণ্ড হায়েষ্ট কিচেনত হ'ব। বনোৱা মেলাত যদি তোমালোকে এক্সপাৰ্ট হয়, বনাবলৈ তোমালোকে অলপ ট্ৰেইনিং ল'ব লাগিব, চাৰ্টিফিকেট কাৰোবাৰ পৰা কোনোবা এখন ইনষ্টিটিউটত যদি ভাল চাৰ্টিফিকেট লোৱা, বনাবলৈ যোৱা, কিচেনত যদি ভাল এক্সপাৰ্ট হয়। এতিয়া চোৱা, খানাও বহুত ডিপাৰ্টমেণ্ট আছে, ইণ্ডিয়ান আছে, চাইনিজ আছে, কণ্টিনেণ্টেল আছে, বেকাৰী আছে। বেকাৰীটো তোমালোকে পঢ়িব পাৰা, বুজিছা নাই? কেক চেক বনোৱা, সেইবিলাক ছোৱালীবিলাকৰ কাৰণে ধুনীয়া এটা। য'ত নেকি অলপ বেছি পইচা আছে সেইবিলাকত কাম কৰিবলৈ চেষ্টা কৰা, যোনটো ডিপাৰ্টমেণ্ট। হাউচকিপিঙত মই প্ৰিফাৰ নকৰোঁ তোমালোকে হাউচকিপিঙত যোৱা বুলি। পঢ়া শুনা ইমান ধুনীয়াকৈ কৰিলা, হোটেলত পঢ়িব গৈ পিনে হাউচকিপিং ডিপাৰ্টমেণ্টটো ইমান এটা নহয়। তোমালোকে চুজ কৰিলে ছাৰ্ভিচত জইন কৰিব পাৰা, ছাৰ্ভিচত অলপ সোনকালে গ্ৰ'থ হ'ব, তোমালোকে কেনেকৈ ছাৰ্ভিচ কৰিবা, ঠিক আছে। ছাৰ্ভিচত বা ফ্ৰণ্ট অফিচত কৰা, বা কিচেনত যোৱা, কিচেনতো বহুত ধুনীয়া গ্ৰ'থ আছে ভালকৈ যদি কৰা। হোটেলিয়াৰ হিচাপে আমাৰ দায়িত্ব, এতিয়া তোমাৰ 10টা ৰুম আছে, 10টা ৰুমত যিখিনি গেষ্ট আছে, পটককৈ জুই লাগিলে কি কৰিব লাগিব? আমি প্ৰত্যেকজন গেষ্টক কল কৰি পিনে আমি কনফাৰ্ম কৰিব লাগিব যে আমাৰ এতিয়া আমি হোটেলত ৰিচিপশ্যন মানে এখন ৰিচিপশ্যন ডেস্ক, হোটেলৰ ৰুমৰ যিকোনো গেষ্ট অহা যোৱাৰ আমাৰ নোট থাকে, ঠিক আছে। আজি 10টা ৰুমৰ ভিতৰত 5জনে যদি বাহিৰত ওলাই গৈছে, 5জন আছে, প্ৰত্যেক পটককৈ কি হ'ল, হোটেলত জুই লাগিলে বা ভূমিকম্প আহিলে কি কৰিবা? তেতিয়াহ'লে আমাৰ হোটেল এটা এছেম্বলি পইণ্ট থাকে, তো আমি গেষ্টক কল কৰি ক'ব লাগিব যে আপুনি এছেম্বলি পইণ্টত আহক। ইনচিয়ৰ কৰিব লাগিব যে এই ৰুমটোত গেষ্ট আমি আছেনে নাই। যদি আছে তেনেহ'লে তেওঁক আমি, আমাৰ কৰ্তব্য কি হ'ব? তেওঁক আমি ছেফলি ছেফ জোনত অনাটো, বুজিলা? তো সেইবিলাক দায়িত্ব বহুত থাকে ফ্ৰণ্ট অফিচৰ, ঠিক আছে। গেষ্টৰ মেডিকেল ইমাৰ্জেঞ্চি কেতিয়াবা হ'ব পাৰে, তুমি ডিউটি কৰি আছা, ৰাতি পটককৈ গেষ্টৰ কি হ'ল, পটককৈ অসুখ হ'ল, তেতিয়া কি কৰিবা? তোমালোকে ওচৰৰ মেডিকেললৈ নিব লাগিব। তুমি প্ৰথমতে জানিব লাগিব যে ওচৰ পাজৰ কোনখন মেডিকেল 24 ঘণ্টা খোলা থাকে। এতিয়া ৰাতি 12টা বজাত কোনোবা গেষ্টৰ পটককৈ পেট বিষ হ'ল বা কিবা মূৰ বিষ হ'ল, হয় নাই? পটককৈ কোনোবা গেষ্টৰ বাথৰুমতে পিছলি পিনে পৰিলে, কাটি গ'ল, তেতিয়া কি কৰিবা? তেতিয়া আমি ইমাৰ্জেঞ্চি এম্বুলেঞ্চৰ নম্বৰ ৰাখিব লাগিব, বা নিজৰ হোটেলৰ গাড়ী দি পিনে আমি ওচৰৰ হস্পিটেললৈ নিব লাগিব, হয় নাই? এনেকুৱা চিটুৱেশ্যন বছৰত বহুত কম আহে, কিন্তু হয়, বহুত এনেকুৱা ৰেয়াৰ কেছত হয়, ঠিক আছে। সেইবিলাক কেছ কাৰণে আমি সদায়, তোমালোকে যদি এয়াৰ হোষ্টেজ পঢ়া, এয়াৰলাইনৰ পঢ়া, তেতিয়াহ'লে এইবিলাক ধুনীয়াকৈ ট্ৰেইনিং তেওঁলোকে দিয়ে। কিন্তু হস্পিটেলিটি আমাৰ নৰ্মেল হোটেলত এইবিলাক তোমালোকক বেছিক দিয়া হয়, বেছিক মানে ট্ৰেইনিংটো দিয়া হয়। পটককৈ জুই লাগিলে তোমালোকে কেনেকৈ কৰিবা, কেনেকৈ জুই নুমাবা, জুই নুমালে তুমি পেনিক হ'বা, পলাবা নেকি, নিজে পলাই পিনে তুমিতো নিজে বাচি গ'লা। হোটেলত 10জন গেষ্ট আছিলে, তেওঁলোকে জুই লাগি গ'লেতো তোমাৰ বদনাম হ'ব, তুমি কি কৰিলা তেওঁলোকৰ কাৰণে, নহয় জানো? আমি সদায় প্ৰথমতে গেষ্টক ছেফটিৰ কাৰণে গেষ্টক বচাব লাগিব, ঠিক আছে। তেনেকৈ মেডিকেল ইমাৰ্জেঞ্চি হ'ব পাৰে, ফ্ৰণ্ট অফিচত তোমাৰ প্ৰথমতে কল আহিব। তোমালোকৰ বেছিক মেডিচিনৰ নলেজ থাকিব লাগিব। বমিটিং হ'লে কি মেডিচিন দিয়া হ'ব, জ্বৰ হ'লে কি দিয়া হ'ব, পটককৈ কাটিলে মেলিলে তুমি গেষ্টক বেণ্ডেজ কৰিব পৰা তোমাৰ কেপাচিটি থাকিব লাগিব, বেণ্ডেড কৰিব পাৰিব লাগিব, হয় নাই? পটককৈ গেষ্টক কাটিলে তুমিয়ে প্ৰথমতে যাব লাগিব যে গেষ্টৰ পটককৈ হাততে কিবা কাটি গ'ল কিবা কৰোঁতে, তেতিয়াহ'লে তুমি বেণ্ডেড কৰি দিব পৰা তোমাৰ হেৰি থাকিব লাগিব, বুজিলা? মই ক'লোঁ যে পুলিচ কেছৰ কথা যোনটো ক'লোঁ, পটককৈ পুলিচ কেতিয়াবা মাতিবলগীয়া হ'ব পাৰে, চিটুৱেশ্যন কেনেকুৱা হ'লে, যোনটো নেকি মানে তোমাৰ হাতত নাই যে এইটো, তেতিয়া পুলিচক মাতিবলগীয়া হ'ব পাৰে। তো এইখিনি চিটুৱেশ্যন হ'ব পাৰে। আৰু ছোৱালী হিচাপে ৰাতি ডিউটি সেই মই ক'লোঁ 10টালৈকে ছেফ, আমি চব যিমান হোটেল আছে ছেফ ডিউটি 10টালৈকে আমাৰ ৰখা হয়, ঠিক আছে। আৰু হোটেলৰ কেম্পাছতে তোমালোকৰ ওচৰে পাঁজৰে থকাৰ ব্যৱস্থা কৰা হয়, ঠিক আছে। চোৱা, হোটেল ইণ্ডাষ্ট্ৰীত তোমাৰ ৰিটায়াৰমেণ্ট এতিয়া আমাৰ যি চলি আছে, য়ং টিম লাগে। তুমি যেতিয়ালৈকে স্মাৰ্ট কাম কৰিবা, তোমাৰ পাৰফৰ্মেঞ্চ ভাল হ'ব, তেতিয়ালৈকে তোমাৰ কোনো ইয়াত হোটেলত মানে প্ৰাইভেট ছেক্টৰত তোমাৰ ৰিটায়াৰমেণ্টৰ একো বয়স নাই, ঠিক আছে। তুমি যেতিয়া ডাঙৰ মানে পজিশ্যন পাই যাবা, এতিয়া কথাটো কৈছোঁ, তুমি এতিয়া প্ৰথমতে লাৰ্ণিং মানে গ্ৰাউণ্ড ষ্টাফ হ'লা, লাহে লাহে তোমাৰ ছুপাৰভাইজাৰ হ'বা, মেনেজাৰ হ'বা, জেনেৰেল মেনেজাৰ হ'বা, ঠিক আছে। তো এটা বয়সৰ সীমা আমাৰ এনেই চৰকাৰী হিচাপে 65-60 বছৰ হয়। তেনেকৈ তাত তোমাৰ হোটেলত তেনেকৈ কোনো বয়সৰ সীমা নাথাকে, ঠিক আছে। তোমাৰ পাৰফৰ্মেঞ্চ তুমি ভাল কাম কৰিছা, কৰিব পাৰিছা, তেতিয়াহ'লে তোমাক কোনো নকয় যে ওলাই দিবা, ঠিক আছে। মেইনলি তোমাৰ পাৰফৰ্মেঞ্চ, তোমাৰ কেপাচিটি, তোমাৰ নলেজ, তাৰ ওপৰতে ডিপেণ্ড কৰিব তুমি কিমান নলেজ আছে তোমাৰ, ঠিক আছে। আৰু অবভিয়াছলি তুমি কাম কৰি গ'লে নলেজটো বাঢ়ি গৈ থাকিব, হয় নাই? আৰু এসময়ত তুমি হয়তো যেতিয়া 60-65 হ'ব, তেতিয়া সেইবুলি তোমাৰ ৰিটায়াৰমেণ্ট নহয়। তাৰপিছত তেতিয়া বেলেগ প্লানটো কৰিব পাৰিব। আৰু একচুৱেলি মনৰ ছেটিছফেকশ্যনৰ পৰা তুমি যদি জবটো কৰা, তেতিয়াহ'লে
তুমি কামটো কৰি পিনে আজি মোক ভাল লাগিছে, আজি মই 15 বছৰ কাম কৰিছোঁ এইটো লাইনত, তো মোক কাম কৰি ভাল লাগিছে কাৰণে ফূৰ্তি লাগে কাৰণে মই কাম কৰোঁ, আৰু মনৰ সান্তনাৰ কাৰণে লগতে চেলাৰিও আছে। যেতিয়া তুমি ভাল কাম কৰিবা, ভাল প্ৰমোশ্যন পাবা, চেলাৰিও তেতিয়া ইনক্ৰিজ হ'ব। আৰু যদি তুমি অকল কামক কাম বুলি ভাবা, মোৰ অকল 9 ঘণ্টা জব ডিউটি কৰিলোঁ আহি গ'লোঁ, সেইটো নহয়। সেইটো কৰিলে কি হ'ব, তুমি অকল যিটো জব কৰিলে তাৰ কাৰণে তুমি মাননিটো পাবা, কিন্তু তোমাৰ গ্ৰ'থ একো নহ'ব। বুজিলা? অকল হোটেল লাইনৰ কাৰণে কোৱা নাই, তোমালোকে যিকোনো কামৰ কাৰণে যোৱা, তোমাৰ নিজৰ ছেটিছফেকশ্যন, জব ছেটিছফেকশ্যন লাগিব। ঠিক আছে? আৰু কুৱেশ্যন কৰিব? অঁ, মেইন প'চ চোৱা, এতিয়া আমাৰ তোমালোকে যোৱা বছৰ গৈছিলা, হয়তো তোমালোকে আৰু 6মাহমানৰ পিছত গ'লে আমাৰ গোটেই হোটেলৰ যোনটো ছেটআপ সেইটো চেঞ্জ হৈ যাব। তোমালোকে যেতিয়া গৈছিলা আমাৰ ৰিচিপশ্যন সৰু আছিলে, নহয় জানো? এতিয়া আমাৰ এপ্ৰিলৰ পিছত তোমালোকে যদি যাবা, তেতিয়া তাত দেখিব পাবা যে আমাৰ গোটেই ৰিচিপশ্যন এৰিয়া, চুইমিং পুল এৰিয়া ডেভেলপ হৈ গ'ল। কোচ যোনটো কয়, কোচ মানে যেতিয়া গাড়ী আহি পিনে প্ৰথম গেষ্টে নামে, তাত তোমাৰ হোটেলৰ ফ্ৰণ্ট অফিচৰ আণ্ডাৰত তাত তোমাৰ বেল বয় থাকিব। ঠিক আছে? গাড়ী ভেলে পাৰ্কিং, যোনে মানে গেষ্ট, এতিয়া মই এখন গাড়ী লৈ চলাই আহিলোঁ, মই ইয়াতে গাড়ীখন ৰাখিলোঁ। ঠিক আছে? আকৌ মই গাড়ীখনৰ পৰা নামি পিনে ৰিচিপশ্যনৰ পৰা চেক ইন কৰি পিনে আকৌ গাড়ীখন মই পাৰ্কিঙত থ'ব যাম, আকৌ আহিম। তো সেই ডাঙৰ ডাঙৰ হোটেলত কি হয়, ড্ৰাইভাৰ বেলেগকৈ থাকে, তেওঁলোকে গাড়ীখন তোমাৰ পাৰ্ক কৰি দিব আৰু চাবিটো আনি পিনে থৈ দিব। ঠিক আছে? তো সেইটো কোচ এৰিয়াত, মেইন কোচ এৰিয়াত কি হ'ব, তাত ভেলে পাৰ্কিং থাকে আৰু বেল বয় থাকে। বেল বয় মানে তেওঁলোকে লাগেজ হেণ্ডেল কৰিব। ঠিক আছে? তো সেইবিলাক ছোৱালীবিলাকৰ কাৰণে, তাত ছোৱালীৰ কাৰণে ৰিচিপশ্যনত GRE থাকে, গেষ্ট ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ। তো গেষ্টৰ যিকোনো সহায় সহযোগিতাৰ কাৰণে, এতিয়া গেষ্টে আহিলে ৰিচিপশ্যনত চেক ইন চেক আউট কৰিলে, ঠিক আছে, গেষ্টে ধৰা কিবা মিটিং কৰিব বিচাৰে, মই 5জন গেষ্টৰ লগত মিটিং কৰিম, মোক হল লাগে, মোৰ ওচৰে পাজৰে চাবলৈ কিবা আছে নেকি, তো সেইসকল কি হ'লে GRE হেণ্ডেল কৰে। ঠিক আছে? যি কি গেষ্ট ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ বুলি কোৱা হয়। ঠিক আছে? তো এতিয়া GRE হ'বলৈ হ'লে ফ্ৰণ্ট অফিচৰ ডিপাৰ্টমেণ্টৰ পৰাই যায় সেইটো। বা ৰেষ্টুৰেণ্টত কি থাকে, ৰেষ্টুৰেণ্টত ছাৰ্ভিচ কৰিবলৈ ছোৱালীবিলাক থাকে। আৰু ডেস্কত হোষ্ট কৰা, যি নেকি তুমি এতিয়া মই আহিলোঁ এখন ৰেষ্টুৰেণ্টত, এখন টেবুল মোক লাগে, কেইজন আছোঁ মই? 5জন আছোঁ, কিন্তু 10জন বহিব পৰা টেবুলখনত যদি মই বহোঁ, আৰু যদি সেই ৰেষ্টুৰেণ্টখন ৰানিং ৰেষ্টুৰেণ্ট হয়, বেলেগ গেষ্টে মোৰ কাৰণে সেই টেবুলখন 10জনৰ ছাইড মই যদি অকুপাইড কৰি দিওঁ, বহি দিওঁ, তেতিয়াহ'লে 5জনে আৰু বহিবলৈ ঠাই নাপাব, নহয় জানো? ৰখি থাকিব লাগিব। তো কি কৰে, হোষ্টগৰাকীয়ে, যি ৰেষ্টুৰেণ্টৰ হোষ্ট হয়, তাই কি কৰে, এল'কেট কৰে, টেবুল এল'কেশ্যন কৰা, তেওঁক বহিবলৈ কোনখন টেবুলত বহিব, 5জনীয়া টেবুলখনত বহাব বা 6জনীয়া টেবুলখনত বহাব, তেনেকুৱা ধৰণৰ। এইবিলাক তোমাৰ হোষ্টৰ কাম হয়, ৰেষ্টুৰেণ্টৰ হোষ্টৰ। ঠিক আছে? আৰু কিবা তোমালোকৰ ফালৰ পৰা একো কুৱেশ্যন আছে? কিবা একো নাই? আছে তোমালোকৰ? নাই? তোমালোকে হোটেলৰ প্ৰতি ইণ্ডাষ্ট্ৰি নহয়? হোটেলৰ প্ৰতি কাৰ কাৰ ইণ্টাৰেষ্ট আছে? আছে? ফিউচাৰত আছে? তোমালোকৰ নাই কাৰো? আছে? আচ্ছা, তোমালোকে মনোহৰ ৰিজৰ্ট ভিজিট কৰাৰ পিছত আৰু ক'ৰবাত হোটেল চোটেল ভিজিট কৰিছা? ক'ত কৰিছা? ৰাজ মেৰিডিয়ান। অঁ, ৰাজ মেৰিডিয়ান এখন বিজনেছ হোটেল হয়। আমাৰ হোটেলৰ লগত, ৰিজৰ্টৰ লগত ৰাজ মেৰিডিয়ানৰ লগত কি ডিফাৰেঞ্চ দেখিলা তোমালোকে? ৰুম। এতিয়া ৰাজ মেৰিডিয়ান এটা বিল্ডিং হয়, সেইখন হৈ গ'ল হোটেল, বিজনেছ হোটেল, আৰু আমাৰখন হৈ গ'ল ৰিজৰ্ট। মেইন ডিফাৰেঞ্চ তোমালোকে কি দেখিলা? ৰিজৰ্ট হৈ গ'ল অকণমান বহলভাৱে বিয়পি থাকে, হয়নে? তোমাৰ 2-3টা বিল্ডিং হ'ব পাৰে, আৰু বাকী আৰু এষ্টাব্লিছমেণ্ট ৰেষ্টুৰেণ্ট বেলেগকৈ থাকিব পাৰে, চুইমিং পুল বেলেগকৈ। কিন্তু ৰাজ মেৰিডিয়ান এটা বিল্ডিং হয়, যোনকি হোটেল হয়, তাৰ ভিতৰতো চুইমিং পুলো থাকিব পাৰে, হোটেলৰ ভিতৰতে চব থাকিব তাতে। ৰোল প্লেৰ ভিতৰত এতিয়া চোৱা, এংগ্ৰি গেষ্ট এগৰাকী এতিয়া কেনেকৈ আমাৰ ওচৰলৈ আহে। ঠিক আছে? মই জাষ্ট সেইটো চিটুৱেশ্যনে দেখাইছোঁ। চিটুৱেশ্যন হ'ল, তেতিয়া আমি কি কৰিলোঁ, যোনটো 8,000 টকীয়া জেগাত তোমালোকে চাংমাংলৰ ৰুম চাইছিলা ন, তেওঁলোকক সেইটো ৰুমত এটা ৰুম তেওঁলোকক দিলোঁ। তো তেওঁ অভিয়াছলি তেওঁ না বুলি কেতিয়াও নক'ব, ক'ব জানো? হা, তোমাক আজি ক'ব তুমি দাইল ভাত খোৱা, তুমি দাইল ভাত আজি হোটেলত বুকিং কৰি থৈছিলা, 5 প্লেট দাইল ভাত, আলু ভাজি, তোমাক ক'ব দাইল ভাত শেষ হৈ গ'ল, মাংস ভাত খাই দিয়ক আজি। তুমি মানা কৰিবা, মই মাংস নাখাওঁ, মোক দাইল ভাতে লাগে বুলি ক'বা? সেইটোতো বুৰ্বক হ'ব, হয় নাই? তো তেনেকুৱা কথা, বুজিলানে? কিন্তু তুমি যদি দাইল ভাতৰ জেগাত তুমি যদি কোৱা নিমখে দিওঁ আজি, তেতিয়াহ'লে মাৰিব গেষ্টে, হয় নাই? হয় নাই? কথাটো হয়নে? ঠিক তেনেকুৱা কথা।
সেই 8000 ৰুমটোৰ পৰা যদি মই তেওঁক নি পিনে কওঁ ছাৰ আপুনি 2000 টকীয়া ৰুমটো আজি এডজাষ্ট কৰি লওক, মই পইচা ঘূৰাই দিম ক'লেও মাৰিব। বুজিলা? তো সেইটোৱে কথা একজেক্টলি, বুজি পালা? তো সেইটো আমি স্মাৰ্টলি আমি গেম প্লে কৰিব লাগিব। ঠিক আছে, প্ৰথমতে আমি চিনিয়ৰৰ লগত ডিছকাছ কৰিব লাগিব, ছাৰ মই কি কৰিব পাৰোঁ। যেতিয়া আমাৰ এভেইলেবল আছে, কি অপশ্যন কি কি আছে সেইটো চাব লাগিব। এক হৈ গ'ল তুমি তেওঁক হায়াৰ কেটেগৰীত আপগ্ৰেড কৰিলা, তেওঁক ডিনাৰ আপগ্ৰেড কৰিলা, বা তেওঁক ক'লা যে মই আপোনাক আৰু কিবা কৰি দিওঁ, এয়াৰপৰ্ট ড্ৰপটো মই ফ্ৰী কৰি দিম, আপুনি আজি এইটো ৰুমত এডজাষ্ট কৰি ল'ব, তেনেকুৱা ধৰণৰ। ঠিক আছে, এইটো এটা চিটুৱেশ্যন। তোমাৰ লগত যে এইটো কমন চিটুৱেশ্যন হ'ব এইটো কথা নহয়, আৰু তেনেকুৱা ধৰণৰ চিটুৱেশ্যন হ'ব পাৰে। চিটুৱেশ্যন কি হ'ব, নৰ্মেল সৰু এটা চিটুৱেশ্যন তোমাৰ ডেস্কত হ'ব, সেইটো তোমাৰ যদি তোমাৰ হাতত নাথাকে হেণ্ডেল কৰিব চিটুৱেশ্যন, তুমি চিনিয়ৰক জনাব লাগিব। বুজিলা? চিনিয়ৰৰ লগত ডিছকাছ কৰি পিনে সম্ভাৱ্য কি কৰিব পৰা যায়। মই ক'লোৱেই যে আজি 8000 টকীয়া ৰুমটো মই 15000 টকীয়া ৰুমটো আপগ্ৰেড কৰি দিলোঁ, তেওঁ থাকি পিনে তাত ভাল পালে, তেওঁ নকয় যে মই 8000 একোৱে কমপ্লেইন নাই, মানে তেওঁ যাওঁতে কেনেকুৱা লাগিলে ছাৰ ভাল লাগিলে বুলি ক'ব তেওঁ। বুজিলা? কাৰণ তেওঁ কিবা এটা তাৰ বিনিময়ত কিবা এটা সুবিধা পালে, নহয় জানো? তো তেনেকুৱা কথা। আৰু এতিয়া মোৰ এইটো চিটুৱেশ্যন আছে, এতিয়া মই হেণ্ডেল কৰিব লাগিব। আজি মই কল কৰিম গেষ্টক, তেওঁক আগতীয়াকৈ বুকিং কৰি থৈছে, তেওঁক কৰিবলৈ গৈ আছে। ঠিক আছে, তো এইটো কথা। আৰু কিবা হ'ব না? হ'ব, ঠিক আছে। তেনেহ'লে তোমালোকে আগন্তুক মেট্ৰিক পৰীক্ষাত ভালকৈ উত্তীৰ্ণ হোৱা। ঠিক আছে, আজি সৌভাগ্য হ'ল মোক ছেকেণ্ড টাইম তোমালোকক লগ পাবলৈ, ফিউচাৰ কিজন আকৌ লগ পাব পাৰোঁ। ঠিক আছে, ভাল ৰিজাল্ট কৰা আৰু ভালকৈ আগবাঢ়ি যোৱা। ছেফটি তোমালোকৰ ওমেন ছেফটি, ছোৱালীৰ কাৰণে ছেফটি নিজেই ফাৰ্ষ্ট, বেলেগৰ ছেফটিৰ কথা নাভাবিবা, নিজেই ষ্ট্ৰং হ'ব লাগিব সদায় ছোৱালী। ঠিক আছে, তোমাৰ মাইণ্ড, তোমাৰ ষ্ট্ৰং হ'ব লাগিব, তেতিয়া নিজৰ ছেফটিৰ কাৰণে, তুমি বেলেগৰ কাৰণে ছেফটিৰ কাৰণে তোমাক কোনো দৰকাৰ নাই। বুজিলা? আৰু আই থিংক একো তোমালোকৰ মনত চাগে কুৱেশ্যন নাই। কুৱেশ্যনটো সদায় থাকে। ঠিক আছে, কুৱেশ্যন হ'ব, ফিউচাৰত সুধিব পৰা মোক। ঠিক আছে, ভালকৈ পৰীক্ষা দিবা, ভালকৈ ৰিজাল্ট কৰা। যোনে যোনে এভিয়েশ্যনত যাব বিচাৰা চাৰ্চ কৰিবা। ভাল গুৱাহাটীত আছে, আমাৰ ডিব্ৰুগড়ত মই ভাবোঁ নাই তেনেকৈ। গুৱাহাটীত পঢ়িব লাগিব, অলপ পইচা খৰচা হ'ব এভিয়েশ্যনত পঢ়িবলৈ হ'লে। ঠিক আছে, আৰু এয়াৰলাইনত জব পাব পৰা। সেইবিলাকৰ কাৰণে স্মাৰ্ট ৱৰ্ক হয়, ভাল হয় জব। আৰু ছোৱালীবিলাকে ক্ৰুত যাবলৈ হ'লে বেছি ধুনীয়া, মানে অপৰচুনিটি ভাল। বেচিকেলি তোমালোকৰ তাত কি হয়, প্ৰথম এটা ৰাউণ্ড ইণ্টাৰভিউ হ'ব, তোমালোকৰ গ্ৰুমিং চেক হ'ব, কথা পতা তোমালোকে স্মাৰ্ট হয় নে নহয় সেইবিলাক চাব। ঠিক আছে, বাকী কমন মানে তোমালোকৰ ইণ্টেলিজেঞ্চ। এতিয়া মই ক'লোঁ যে এই ডিচিশ্যনবিলাক যে কিছুমান মেকিং ল'বলগীয়া হয়, এই ডিচিশ্যনবিলাক কুইক ডিচিশ্যনবিলাক তোমালোকে পটককৈ ল'ব পাৰিব লাগিব, বা বুদ্ধি খটাব লাগিব। মানে সেইবিলাক তোমালোকৰ কমন চেঞ্চ মানে পটককৈ আহিব লাগিব, মানে পটককৈ তোমাৰ বুদ্ধি এটা আহিব লাগিব যে সেইবিলাক তেনেকুৱা টেকনিকেল কুৱেশ্যন কিছুমান তোমালোকৰ হেৰিটো চেক কৰে, ইণ্টেলিজেঞ্চি কিমান আছে সেইটো চেক কৰে। তো সেইবিলাক যদি ব্ৰেক কৰা আৰামছে জব পাই যাবা। বুজিলা? ঠিক আছে, থেংক ইউ, থেংক ইউ so much.